আমাৰ সৃষ্টিকৰ্তা জীৱন্ত সত্য ঈশ্বৰ। আমি এই পৃথিৱীলৈ একো লৈ অহা নাই আৰু আমি নজনাকে আমি পূৰ্বৰ পৰা জন্মৰ পৰাই পাপী ৰূপে জন্ম হ'লো এই পৃথিৱীত। তুমি আমাক কালবাৰী ক্ৰুচত মৰম কৰি আমাৰ পাপবোৰ তুমি শেষ কৰিবলৈ তুমি নিজৰ জান নিজৰ জীৱন দিলা প্ৰভু। তোমাৰ সেই মৰম আৰু প্ৰেম পোৱা লোকসকল আমি এই ঠাইত একত্ৰিত হৈছোহি। প্ৰভু, তোমাৰ ইচ্ছা কি আমাক জানিবলৈ সহায় কৰা, যাতে আমি তোমাক অসন্তুষ্ট নকৰোঁ, তোমাক আমি দুখ বেজাৰ নিদিওঁ, আমি যেন তোমাৰ ইচ্ছামতে চলোঁ। আমাৰ এই জীয়াই থকা বছৰখিনিত তুমি আমাক আশীৰ্বাদ কৰা, সহায় কৰা। তোমাৰ যি বাক্য আমাৰ বাবে নিৰূপিত প্ৰয়োজনীয় দৰকাৰী, সেই বাক্যৰে আমাক কথা কোৱা আৰু আমাকো শুনিব পৰা ইচ্ছা মন, বুজিব পৰা মন, হৃদয়, নম্ৰতা আমাক তুমি দান কৰা, যাতে আমাৰ বাবে এই যোৱা 24 বছৰটোৰ আজি অন্তিম দিনটো আমি সোঁৱৰি চাওঁ আৰু 25 চনৰ কাৰণে আমি তৈয়াৰ হওঁ, সাজু হওঁ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ। আমাক আশীৰ্বাদ কৰা, দয়া কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। গীতমালা 90লৈ গৈছোঁ, চাম নাম্বাৰ 90। গীতমালা 90, গীতমালা 90, চাম নাম্বাৰ 90। গীতমালা 90। ইতিমধ্যে আমাৰ সময় যথেষ্ট গুচি গ'ল, 11:30 বাজিব হৈছে। সময় কিমান দ্ৰুত গতিত আগুৱাই যায়। গীতমালা 90 আমি শাস্ত্ৰ পাঠ পালক্ৰমে পঢ়িম। মই এক পদ পঢ়িম, আপোনালোকে দ্বিতীয় পদ পঢ়ি যাব। চাম নাম্বাৰ 90, উইল ৰিড দিছ স্ক্ৰিপচাৰ টুগেডাৰ। চাম নাম্বাৰ 90 শাস্ত্ৰ আমি মেলিছোঁ। গীতমালা 90, ঈশ্বৰৰ লোক মুচিৰ প্ৰাৰ্থনা। হে প্ৰভু, তুমিয়েই পুৰুষে পুৰুষে আমাৰ বাসস্থান হৈ আহিছা। তুমি মানুহক ধূলিলৈ উভতাওঁতা আৰু তুমি কোৱা যে সেই মনুষ্য সন্তানবিলাক উভতি যোৱা। তুমি সিহঁতক দলৰ দৰে উঠাই নিয়া, সিহঁত সপোন যেন হয়। মানে সিহঁত মানে মানৱ জাতিক কৈছে, ৰাতিপুৱা সিহঁত ঠনধৰা ঘাঁহৰ নিচিনা হয়। আচলতে মানৱ জাতিৰ জীৱনটোক এই বিষয়টো ইয়াত কৈছে, মানুহৰ জীৱনক লৈ লিখা হয়। কিয়নো তোমাৰ ক্ৰোধত, ক্ৰোধ মানে ঈশ্বৰৰ খঙত আমি বিনষ্ট হওঁ, আৰু তোমাৰ কোপত, কোপো মানে ঈশ্বৰৰ খঙে হয়, আমি ব্যাকুল হওঁ। কিয়নো তোমাৰ ক্ৰোধত, এইটো ক্ৰোধ কৈছে, খং মানে আমাৰ সকলো দিন হ্ৰাস হৈ গৈছে। আমি নিজৰ আয়ুসৰ বছৰবোৰ বৰ্ণনা কৰা কাহিনীৰ দৰে শেষ কৰোঁ। তোমাৰ ক্ৰোধ বা ক্ৰোধ, খং, ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ উপযুক্ত ভয় অনুসাৰে তোমাৰ কোপ কোনে বুজে? হে জিহুৱা, উভতি আহা। কিমান কাললৈনো তুমি পলম কৰি থাকিবা? তুমি তোমাৰ দাগবিলাকক কৃপা কৰা। মই 15 পদ পঢ়িছোঁ। যিমান দিন তুমি আমাক দুখ দিলা আৰু যিমান বছৰ আমি অমংগল দেখিলো, সেই অনুসাৰে আমাক আনন্দিত কৰা। আমি 17 পদ একেলগে পঢ়িম। আৰু আমাৰ ঈশ্বৰ জিহুৱাৰ সৌন্দৰ্য আমাৰ ওপৰত প্ৰকাশিত হওক। তুমি আমালৈ আমাৰ হাতৰ কৰ্ম সিদ্ধ কৰা, এনেকি আমাৰ হাতৰ কৰ্মকে সিদ্ধ কৰা।
ঈশ্বৰৰ লোক মুচিয়ে এই গীত ৰচিছিল। মুচি কেতিয়া আছিল আপোনালোকে জানেনে? যদি আমি সময় অতীত যদি ঘূৰি চাওঁ, ইতিহাস যদি আমি ঘূৰি চাওঁ, আজিৰ পৰা ৩৫০০ বছৰ আগত মুচি এই পৃথিৱীত আছিল। আৰু মুচিয়ে বাইবেলৰ আদি পুস্তকৰ পৰা 5খন পুস্তক, ফাৰ্ষ্টৰ পৰা ফাৰ্ষ্ট যিটো 5 পেণ্টাটিউক বুলি কয়, 5টা আদি পুৰুষ, পিতৃপুৰুষৰ 5খন পুস্তক মুচিয়ে ৰচিছিল। আপোনালোকে জানেনে? মুচিয়ে প্ৰথম আদি পুস্তক, মুচি লিখোতে অৱশ্যে আদি পুস্তকত তেওঁ আদামক সৃষ্টি কৰা সময়ত মুচি নাছিলে, কিন্তু তেওঁ বহুত বছৰ পিছত আহিছিলে, মুচি জন্ম হৈছিল। কিন্তু তেওঁ আদিৰ পৰা লিখিছেগে, পবিত্ৰ আত্মাৰ অনুপ্ৰেৰণাত ঈশ্বৰক তেওঁক লিখিব দিয়া কাৰণে। আৰু তেওঁ আদি পুস্তক, যাত্ৰা পুস্তক, গণনা, লেবিয়া আৰু দ্বিতীয় বিৱৰণ, এইধৰণে তেওঁ যিহুদীবিলাকৰ 5টা মেইন পুস্তক, পেণ্টাটিউক, 5টা আদি পুস্তক মানে মূল পুস্তক মুচিয়ে ৰচিছিলে। আৰু মুচি দাউদৰ সমসাময়িক লোক আছিল। আচলতে দাউদ আজিৰ পৰা ৩০০০ বছৰ আগত আছিল, নহয়নে? ইয়েছ, ২০০০ বছৰ আগত যীশু অহাটো ২০০০ বছৰ হ'ল, আৰু যীশুৰ অহাৰ ১০০০ বছৰ আগত দাউদ ৰজা আছিল ইজৰাইলৰ, মোটামুটি ৩০০০ বছৰ। আৰু মুচিও ৩০০০ প্ৰায় বছৰ আগত এই পুস্তকখনি ৰচিছিলে। আৰু তেওঁ ইয়াত যিটো উল্লেখ কৰিলে, তেওঁৰ যিটো উল্লেখ কৰিছে, মানৱ জাতিৰ বৰ্তমান আমাৰ যিটো আয়ুসৰ গড় ৰেখাৰ লগত হুবহু মিলি গৈছে, হয় নে নহয়? আমাৰ আয়ুস বৰ্তমান ৩ কোটি ১০ বছৰ বাইবেলে কৈছে, মুচিয়ে ৩৫০০ বছৰ আগত উল্লেখ কৰিছে। বল টকাৰ নিমিত্তে 4 কোটি বছৰ, 3 কোটি, 1 কোটি, 2 কোটি, 3 কোটি। আমি সৰুতে কোটি হিচাপ কৰিছিলোঁ, কোটি 1, 2, 3। গাঁৱত আমি আইতা ককাহঁতে হিচাপ কৰাটো আমি দেখা পাইছিলোঁ। 3 কোটি 10 বছৰ মানে 70 বছৰ, 4 কোটি বছৰ মানে 80 বছৰ, আৰু খুব বেছি জীয়াই থাকিলে 100 বছৰ মানুহ জীয়াই থাকে। যিহেতু আপোনালোকে যোৱাকালি মনমোহন সিঙক ইতিমধ্যে সমাধিস্থ কৰা দেখিছে, আৰু তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। তেওঁ অসমৰ সাংসদ আছিল আৰু দেশৰ প্ৰধানমন্ত্ৰী আছিল, আৰু তেওঁ যথেষ্ট বেমাৰত আছিল, প্ৰায় 1 বছৰ ধৰি হুইল চেয়াৰত, 2 বছৰ ধৰি হুইল চেয়াৰত আছিল তেওঁ, হয়নে? হয়, 2 বছৰ। যেতিয়া 80 দেউনা পাৰ হৈছিল, তেওঁ ইতিমধ্যে ৰোগাগ্ৰস্ত হৈছিল, 80-85 বছৰ। আৰু 3-4 বছৰ 5 বছৰমান তেওঁ বেমাৰতে আছিল, কিন্তু হুইল চেয়াৰত থকাটো প্ৰায় 2-3 বছৰ হ'ল তেখেতৰ। গতিকে মানুহ যোনেই নহওক, ৰাজা হওক, ৰাণী হওক, বিশ্বৰে নহওক, 80 বছৰ পাৰ হ'লে, 80 দেউনা পাৰ হ'লে তেওঁৰ যথেষ্ট বাইবেলে কোৱাৰ ধৰণে মানুহ জীয়াই থকাৰ বাবে যথেষ্ট অসুবিধাত আহি যায়। আৰু 100 বছৰলৈকে কোনোবা জীয়াই থাকিব পাৰে, কিন্তু এভাৰেজ গড় আয়ুসটো কৈছো। এভাৰেজ মানে আপোনালোকে বুজি পায়নে? এভাৰেজ মানে গোটেই বিশ্বৰ যিটো আয়ুস ৰেখা। এনে কোনোবা খুব কম মানুহ 100 বছৰ থকা মানুহ আছে, 105 বছৰ 10 বছৰ থকা মানুহ আছে, আইতা আছে, দাঁত কেইটা নাই, চকু ভালকে দেখা নাপায়, বা কিবা কিবি কৰি চলে যেনো। কিন্তু নৰ্মেলি গড় আয়ুসটো, এভাৰেজ আয়ুসটো, সকলো মানুহৰ আয়ুসটো তুলনা কৰি চালে আমাৰ ভাৰতৰ 70 বছৰ। কিন্তু কিছুমান মানুহ 80 লৈ পাব পাৰে, মানে টানি মুনি ভালকে পোৱাবিলাক কৈছে। 80 পাৰ হলে যিবিলাকৰ খুব কম মানুহে 80 পাব পাৰে। কিন্তু বিষয়টো হৈছে আমাৰ আয়ুসটো বহুত চুটি। আমি কম সময়ৰ কাৰণে এই পৃথিৱীত আছো। আমি মানুহে ভবাৰ ধৰণে আমি হাজাৰ হাজাৰ বছৰৰ কাৰণে এই পৃথিৱীত আমি নাই। গতিকে তেওঁ কৈছে দাউদে মুচিয়ে, হে প্ৰভু, তুমিয়ে পুৰুষে পুৰুষে আমাৰ বাসস্থল হৈ আহিছা। পৰ্বতবোৰ উৎপন্ন হোৱাৰ আগে তুমি পৃথিৱী আৰু জগত সৰ্জন কৰাৰ পূৰ্বে অনাদিকালৰ পৰা অনন্ত কাললৈকে তুমিয়ে ঈশ্বৰ। তুমি মানুহক ধূলিলৈ উভতাওঁতা, আৰু তুমি কোৱা, হে যে মনুষ্য সন্তানবিলাক উভতি যোৱা, কিয়নো তোমাৰ দৃষ্টিত 1000 বছৰ যোৱাকালিৰ নিচিনা, ৰাতিৰ এক পহৰৰ নিচিনা। 1000 বছৰ যোৱাকালিৰ নিচিনা, যোৱা 1000 বছৰটো ঈশ্বৰৰ কাৰণে যোৱা ৰাতিটোৰ নিচিনা। তেওঁৰ অনন্ত কালৰ লগত, তেওঁৰ অনন্ত অনাদি যিটো আয়ুস, সেই আয়ুসৰ তুলনাত আমাৰ মানুহৰ জীৱনৰ যিটো মানৱ হিষ্ট্ৰীটো, হিউমেন হিষ্ট্ৰীটো বহুত চুটি হয়। আদামৰ পৰা বৰ্তমানলৈকে কিমান বছৰ হ'ল এই পৃথিৱীৰ আয়ুস? যদি 6000 বছৰ হৈছে, যদি 1000 বছৰ যদি যোৱাকালিৰ নিচিনা, 6000 বছৰটো 6টা সন্ধিয়াৰ নিচিনা মাত্ৰ ঈশ্বৰৰ কাৰণে, 6টা গধূলি মাত্ৰ পাৰ হৈছে।
হয় না? গতিকে এইটো অনন্তকলীয়া ঈশ্বৰৰ তুলনাত সেইটো বহুত কম। গতিকে ঈশ্বৰৰ লোক মুচিয়ে ইয়াত উল্লেখ কৰিছে আমি ঈশ্বৰৰ খঙত, ঈশ্বৰৰ বেজাৰত আছো, ঈশ্বৰৰ ক্ৰোধ আমাৰ ওপৰত আছে। কিহৰ কাৰণে? হয়, আমাৰ পাপৰ কাৰণে ঈশ্বৰে আমাৰ ওপৰত ক্ৰোধ বেজাৰ বাকি দিছে, সেইটো তেওঁ উল্লেখ কৰিছে। আৰু ঈশ্বৰৰ তেওঁ দুবাৰ তিনিবাৰ উল্লেখ কৰিছে ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ খং মানুহৰ ওপৰত তেওঁ উল্লেখ কৰিছে। খুব বেজাৰ আছে আমাৰ ওপৰত। ইয়েছ। তাৰপিছত তেওঁ উল্লেখ কৰিছে 12 পদত আমি জ্ঞানৰ অন্তকৰণ লাভ কৰিব পৰাকৈ আমাৰ আয়ুকৰ কাল বৰ্ণনা কৰিবলৈ শিক্ষা দিয়া। ইয়েছ, শিক্ষা। আমি কেনেকুৱা শিক্ষা? জ্ঞানৰ অন্তকৰণ লাভ কৰিব পৰাকৈ আমাৰ আয়ুকৰ কাল গণনা কৰিবলৈ আমাক শিক্ষা দিয়া। হয়, জ্ঞানী কেনেকুৱা? আমি জ্ঞানী মানে কাক আমি বুজিব পাৰিম ঈশ্বৰৰ দৃষ্টিত জ্ঞান? এই পৃথিৱীত মানুহ জীয়াই থাকোঁতে অৱশ্যে তেনেকা বুলি নাভাবে নিজকে। বাইবেলে কৈছে লাইফ ইজ ভেৰি শ্বৰ্ট, জীৱনটো বহুত চুটি হয়। কিন্তু মানুহে ভাবে তেওঁলোকে জীয়াই থকা সময়ত তেওঁলোকে হাজাৰ হাজাৰ বছৰ জীয়াই থকা বুলি নিজকে ভাবে। গীতমালা 49 নম্বৰ 1 পদৰ পৰা যদি আমি পঢ়ো, সেই জাতিবিলাক শুনা, সেই জগত নিবাসীবিলাক কাণ পাতি শুনা, মই তোমালোকক জ্ঞানৰ কথা কম, মই তোমালোকক বুদ্ধিৰ কথা কম। গতিকে মানুহে ভাবে যে তেওঁলোকে হাজাৰ হাজাৰ বছৰ এই পৃথিৱীত জীয়াই থাকিম বুলি তেওঁলোকে ভাবে। নিজৰ ভাৱটো, তেওঁলোকৰ নিজৰ চিন্তাটো। আৰু তেওঁলোকে নিজৰ নিজৰ নাম অনুসাৰে মাটিৰ নাম দিয়ে। তেওঁলোকে আমুকা নিলয়, আমুকা আৱাস, আমুকা তেনেকুৱা আশ্ৰয়, মানে তেওঁলোকে ৰেচিডেঞ্চি তেওঁলোকে কল্পনা কৰি তেনেকুৱা ধৰণে তেওঁলোকে সজাই পৰাই পৃথিৱীত বসবাস কৰিব বিচাৰে, যেন তেওঁলোকে যেন এই পৃথিৱীত অজস্ৰ বছৰ এই পৃথিৱীত আছে। এই ধৰণে মানুহৰ জীয়াই থকা সময়খিনিত তেওঁলোকে ভাবে। কিন্তু আচলতে আমাৰ আয়ুসটো বহুত চুটি হয়। লুক 12 অধ্যায়ত এজন মানুহে কি বুলি ভাবিছিল নিজকে? কল্পনাত তেওঁ আছিল। কি বুলি কল্পনা কৰিছিল মনত আছেনে? তেওঁ যথেষ্ট শস্য সেই বছৰত উৎপাদন কৰিম বুলি ভাবিছিল। এই বছৰ মই বহুত খেতি উৎপাদন কৰিম, ৰবি শস্য, ইটো শস্য, ব্যৱসায় বাণিজ্য তেওঁ বৃদ্ধি কৰিব বিচাৰিছে যথেষ্ট পৰিমাণ। আৰু তেওঁ ভাবিছে এই বছৰ এইটো কৰিম, এই ভঁৰাল ভাঙি আৰু এটা দুটা ভঁৰাল সাজিম, আৰু এইটো উপাৰ্জন উলিয়াম, এইটো ব্যৱসায় কৰিম। এইধৰণে তেওঁ মনতে বহুতখিনি ভাবি আছে। আৰু তেওঁ কৈছে যথেষ্ট জমা কৰি পিনি এনেকে ভাবিছে, তেওঁ মনতে ভাবি আছে, কল্পনা প্লেনিং কৰিছে যে বহুত বছৰলৈ জমা কৰি থম, আৰু তাৰ পিছত আৰামছে জিৰাই এঠাই কৰি খাই বৈ মস্তি কৰিম বুলি তেওঁ কৈছে। তেওঁ নিজকে ভাবি আছিল ৰাতিটো, নহয়নে? এইটো কৰিম, আমুক নগৰত যাম, বেপাৰ কৰিম, আমুক চহৰত এইটো কৰিম, আমুকাৰ পৰা এইটো পইচা পাম, তামুকাৰ পৰা এইটো পাম, সেইটো কৰিম। তেওঁ অন্তত তেওঁ ভাবি আছে। আৰু ভাবি পিনি তেওঁ এনেকৈ ভাবিছে যে ইমানখিনি জমা কৰিম আৰু জিৰা এটাই কৰি ৰিটায়াৰ কৰি আৰামত খাই বৈ এনজয় কৰিম। তেওঁ দেখা ল'ৰা আছিল, ধনী ল'ৰা, নহয়নে? কিন্তু ঈশ্বৰে ক'লে আজি ৰাতি মূৰ্খ, আজি ৰাতি তোমাৰ প্ৰাণটো তোমাৰ পৰা নিয়া হ'ব। Your soul will be required of you tonight, O foolish man, O মূৰ্খ ধনী মানুহ। তুমি যিবোৰ বস্তু যুগুত কৰি তোলা সেইবোৰ কাৰ হ'ব কালিৰ পৰা? হয়, আমাৰ মানুহৰ ভাৱ চিন্তাবিলাক, মানুহৰ কল্পনাবিলাক তেওঁলোকে ভাবে তেনেকুৱা ধৰণে, যেন তেওঁলোকে প্লেনিং কৰে, আঁচনি কৰে। ইয়েছ, আমি আজি আঁচনিৰ বিষয়ে, প্লেনিঙৰ বিষয়ে আমি অলপমান চাব বিচাৰিছো। কিন্তু প্লেনিংটো কৰোঁতে আমি এইটো কাৰণে চাব লাগিব, কাৰণ জীৱনটো বহুত চুটি, জীৱন জটিল, জীৱন কঠিন আছে, কিন্তু বহুত চুটিও আছে। বাইবেলে কৈছে আমাৰ আয়ুসটো বহুত শ্বৰ্ট বুলি কৈছে। গীতমালা 49লৈ গৈছো, গীতমালা 49, Psalm number 39, 39 টো
39 40 নহয় 39 39 39 38 39 ইয়াত 39 4 পদৰ পৰা কৈছে 4 পদৰ পৰা ভাৰ্স 4 39 Psalm ভাৰ্স 4 হে জিহুৱা মোৰ জীৱনৰ শেষ গতি মোক জনোৱা আৰু মোৰ আয়ুকৰ পৰিমাণ কি তাক মোক জানিবলৈ দিয়া মই কেনে অলপ দিনীয়া তাক মোক জ্ঞাত কৰা চোৱা তুমি মোৰ দিনবোৰ এবেগেতিয়া কৰিলা একবেগেতিয়া মানে 1 ফুট এই হাতটো জুকিলা আমাৰ হাতটো যিমান লম্বা হেতু কৈছে একবেগেতিয়া আৰু তোমাৰ সাক্ষাতে মোৰ জীৱনৰ কাল একো নোহোৱাৰ নিচিনা অৱশ্যে প্ৰত্যেক মানুহৰ উত্তম অৱস্থা হলেও হি নিত্যান্ত অসাৰ বাস্তবিকে প্ৰতিজন মানুহে চাহ স্বৰূপে আহা যোৱা কৰে সিহঁতে কেৱল অনৰ্থ ৰূপে সুৰামুৰা কৰে সি ধন দমাই থয় কিন্তু কোনে তাক লৈ যায় সি তাক নাজানে হে প্ৰভু তেনেহলে মই কিহলৈ অপেক্ষা কৰিম কালৈ আশা কৰিম কিহক আশা জীয়াই থাকিম কাৰণ মোৰ আশা তোমাতেহে আছে এই গীত ইজৰাইলৰ ৰজা বিখ্যাত ৰজা দাউদে লিখিছিলে এইখিনি অৱশ্যে দাউদৰ লিখা গীত হয় আগৰটো আমি মুছিৰ লিখাটো চালো দাউদে যেতিয়া ইজৰাইলৰ বিখ্যাত ৰজা আছিল আপুনি জানে ৰজা বুলি ক'লে যি মন যায় তাকে কৰিব পাৰে নগাঁৱত যোৱা বছৰ যেতিয়া সিএমএ গৈছিলে ডিসিয়ে যেতিয়া সিএমৰ ৰাস্তাৰ কাৰণে ৰাস্তা খুলি দিছিলে ডিসি গালি পাৰিছিল এ ডিসি সাহেব क्या कर रहा है ठक क्या रजा महाराजा आ रहा है क्या এনেকা নিউজত ওলাইছিলে ৰজা মহাৰাজা ৰজা বুলি ক'লে যি ইচ্ছা থাকে কৰিব পাৰে হেতু কয় ৰজা কিন্তু ইজৰাইলৰ ৰজা তেতিয়া তেওঁ যি ইচ্ছা থাকে কৰা নাই তেওঁ নম্ৰ হৈছে নম্ৰ হৈ তেওঁ কি হিচাপ কৰিছে তেওঁ ধন টকা পইচা পাৱাৰক হিচাপ কৰা নাই তেওঁ হিচাপ কৰিছে আয়ুক্তক হিচাপ কৰিছে হয় না নহয় আমাৰ দেশৰ ৰজাবিলাক এনেকুৱা হলে কিমান আমাৰ ভাল হলে এতে নহয়নে আমাৰ ৰজাবিলাক ক্ষমতাৰ কক নদৰি আমাৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মন্ত্ৰী বিষয়া ডিসি এসপি বিলাক এই ধৰণৰ জ্ঞানী হোৱা হলে আমি দেখোন কোট পাই গলেতেন কেতিয়াবা নহয় জানো কিন্তু ইয়াত কৈছে হে জীৱা মোৰ জীৱনৰ শেষ গতি মোক জনোৱা আৰু মোৰ আয়ুকৰ পৰিমাণ কি তাক মোক জানিবলৈ দিয়া তে এই ৰজাজনে কিমান নম্ৰ হৈছে কিমান সত্যবাদী হৈছে যে কন্টেকৰ কাৰণে আছো পৃথিৱী তেওঁটো অন্যায় নকৰিব না ৰাইজক অন্যায় নকৰিব তেওঁ পাপ নকৰিব কাৰণ তেওঁ নিজৰ আয়ুকটো খুব ঈশ্বৰক ভয় কৰিছে তেওঁ এই গতিকে মোৰ জীৱনটোৰ শেষ গতি মোক জনোৱা বুলি তেওঁ প্ৰাৰ্থনা কৰিছে ইয়াতে আৰু মই কেনে অলপ দিনীয়া তাক মোক জ্ঞাতে কৰা মই অলপ দিনীয়া কৈছে অলপ দিনীয়া হয় তেওঁ ৰজা হৈ থাকোতে এইটো জ্ঞান পোৱাটো ইমান সহজ নহয় আচলতে নহয়নে ৰজা পদত এইটো কিনি জ্ঞান পোৱাটো কাৰোবাৰ বাবে সম্ভৱেই নহব তেওঁ কিন্তু কৈছে মোৰ দিনবোৰ এবেগেতিয়া কৰিলা একবেগেতিয়া আমাৰ আয়ুকটো 1 ফুট জানেনে গতিকে মই যেতিয়া সৰুতে এজন মানুহে মোক খুব কৈ আছিল গাঁৱত কৈ থাকে আৰু লগৰবিলাকৰ লগত এই পৃথিৱীত মানুহে কিয় ইমান হিংসা হিংকি ইমান কাজিয়া কিয় কৰে আৰু তেওঁ মোক কৈছিল লগৰীয়াবিলাকৰ লগত কথা পাতে আৰু মোক কৈ সিনিয়ৰ মানুহ তেওঁ এই পৃথিৱীলৈ আমি কি লৈ আহিছো আৰু কি লৈ যাম আমি যে মাটি বাৰীক লৈ হা সম্পত্তিক লৈ মানুহে বিভিন্ন লৈ ইমান কাজিয়া ইমান উপদ্ৰৱ ইমান অশান্তি কৰি আছে কিনো তেওঁ মৈদাম দিয়া সময়ৰ কথা কৈছে মোক 5 ফুট মাটি লাগে মৰা সময়ত এই পৃথিৱীলৈ মোক একো লৈ অহা নাই মৰাৰ পিছত মোক 5 ফুট পুতিব জেগা এটাহে লাগে সেইখিনিয়ে মোক লাগে আৰু ইমান যে আমি অশান্তি কৰি থাকো ইমান যে কাজিয়া হাই প্ৰেছাৰ কৰি থাকো ইমান যে মানুহক আমি দুখ দিওঁ কষ্ট দিওঁ ইমান যে আমি হাই কাজিয়া বিভিন্ন ধৰণৰ পৃথিৱীত গণ্ডগোল কৰো নহয়নে পাপ কৰো কিন্তু তেওঁ কৈছিলে তেতিয়া যে আমিনো এই পৃথিৱীৰ 5 ফুট মাটি জমি লাগে মোক যিবিলাকে মৈদাম মানে শ্মশানত জুই জ্বলাব শ্মশানত জুই জ্বলালেতো সেইখিনি ৰাজহুৱা শ্মশানতে শেষ হৈ যায় নহয় জানো পাৰ্চনেল কিবা নালাগে আচলতে পাৰ্চনেল কিবা বুলি তেনেকে প্ৰয়োজনে নাই জ্বলোৱাৰ পিছত হয় এইটো জীৱনটো তেনেকুৱা গতিকে মানুহে কিন্তু জীয়াই থাকোতে ভাবে যে তেওঁৰ জীৱনটো বহুত বছৰ হাজাৰ বছৰ থাকিব গতিকে প্ৰতিজন মানুহে চাহ স্বৰূপে অহা যোৱা কৰে আৰু অনৰ্থৰ ৰূপে হুৰামুৰা কৰে ধন টকা পইচা জমাই থয় কোনে তোক লৈ যাব তাকো নাজানে গতিকে এই ৰজাই কৈছে তেন্তে মই কিহলৈ আশা কৰিম মোৰ আশা ক'ত
এই পৃথিৱীৰ সকলো আশা এনেকৈ শেষ হৈ যায় মৃত্যুনো এনেকৈ আহেনে মানুহৰ জীৱনত হয় গতিকে মৃত্যুক আমি ক'ব নোৱাৰাকে কেনেকৈ আহিব আমি কোনেও নাজানো কিন্তু এইটো ইয়াত ডাঙৰ বিষয়টো হৈছে যে মোৰ আশা তোমাত বুলি কৈছে ঈশ্বৰ গতিকে তেওঁৰ আশা বেলেগত হোৱা হলে এই মানুহজনে আশাটো ক'ব পাৰে তেওঁৰ মৰা আশা তেওঁৰ আশাবিলাক এদিন শেষ হৈ যাব কিন্তু ঈশ্বৰৰ যাৰ আশা আছে তেওঁৰ আশা জানো শেষ হ'ব জানো ঈশ্বৰৰ জানো এদিন মৃত্যু হ'ব জানো এদিন জানো তেওঁ সৎকাৰ কৰিব লাগিব নেকি আমি ঈশ্বৰক যোৱাকালিৰ দৰে মন্ত্ৰী আছিল বিত্তমন্ত্ৰী আছিল দেশৰ ইকনমিষ্ট আছিল মহান ব্যক্তি আছিল তেওঁ সৎকাৰ কৰি শেষ কৰি দিয়া হ'ল ঈশ্বৰক তেনেকৈ কৰিব পাৰিব জানো কোনোবা গতিকে ঈশ্বৰত যোনে আশা আছে তেওঁৰ কেতিয়াও নিৰাশ হ'ব প্ৰয়োজন নাই নহয় যে তেওঁ ঈশ্বৰৰ পৰা আশা আছে তেওঁ বেলেগৰ আশা নাই গতিকে এই ইজৰাইলৰ ৰজা এইজনে এইটো কৈছে মোৰ আশা ঈশ্বৰত আছে গতিকে ঈশ্বৰৰ আশা অলৰ অনন্ত অমৰ ইয়েছ এইটো পৰিত্ৰাণৰ আশা অনন্ত জীৱনৰ আশা পোৱাবিলাক হবকুকেও কৈছে 3 অধ্যায়ত যদিও ডুমৰু গছত ফল নধৰিব কিবা জিত গছত ফুল নুফুলিব দাইখালতাত গুটি নালাগিব গোহালিত গৰুৰ জাক নহব পথাৰৰ ভেড়াৰ জাক নহব বেড়াৰ জাকক উচ্ছন্ন কৰা হ'ব কিন্তু মোৰ ত্ৰাণকৰ্তা ঈশ্বৰ জিহুৱাত মই আনন্দ কৰিম মোৰ আশ্ৰয়দাতা জীৱনদাতা ঈশ্বৰক মই প্ৰশংসা কৰিম যদি মোৰ একো নাই এতিয়া একো নাই বৰ্তমান মোৰ হাতত মোৰ ঈশ্বৰত মই আনন্দ কৰিম বুলি কৈছে হয় ঈশ্বৰৰ যিটো আনন্দ ঈশ্বৰৰ যিটো আশ্ৰয় ঈশ্বৰৰ যিটো আশীৰ্বাদ সেইটো কোনো কাল শেষ নহয় নহয় নে গতিকে যিজন এই পৃথিৱীত ধনবান হয় সি তেনেকুৱা কিন্তু যিজন ঈশ্বৰলৈ ধনবান তেওঁ তেনেকুৱা গতিকে আমি মানুহে হিচাপ কৰে ক্যালকুলেট কৰে নহয় জানো পইচা মোৰ ক'ত পাব লাগিব ইমান টকা এইটো পইচা মানুহ হিচাপ কৰি দিনটো মাথা গৰম হৈ যায় পইচাৰ কাৰণে নহয় জানো কিন্তু ইজৰাইলৰ ৰজাই কি বুলি প্ৰাৰ্থনা কৰিছিল মোৰ আয়ুসটো ছুটি কেই বছৰ আছো মই আৰু ইমান বছৰে আছো মোৰ 70 বছৰ যদি ঈশ্বৰে মোক দিয়ে মোৰ আজি ইমান বছৰ গ'লে আৰু মোৰ কিমান বছৰ আছো বাকি ইমান তিনি আছো গতিকে এইখিনি মই কেনেকে ভালকে পঠাম তেওঁ এইটো হিচাপ কৰিছে ঈশ্বৰৰ লোক মুছিয়ে তেওঁ প্ৰাৰ্থনা কৰোঁতে কৰিছে মোৰ আয়ুসটো কিমান বছৰ আছে তাক জ্ঞান কৰিবলৈ হিচাপ কৰিবলৈ মোক জ্ঞান দিয়া কিন্তু আমি কি হিচাপ কৰো পইচা টকা সম্পত্তি ক্ষমতা হয় না মানুহে পুৱা গধূলি হেতু হিচাপ কৰি থাকে আয়ুস হিচাপ নকৰে গতিকে আজি 24 চনৰ অন্তিম প্ৰভুৰ দিন অন্তিম সানডে গতিকে আপুনি 24 চনটো আপোনাৰ জীৱনৰ পৰা গ'ল আপোনাৰ আয়ুস এটা গুচি গ'ল হয় না যদি আপোনাৰ 70 বছৰ আয়ুস আছিল যিবিলাক ইয়াত 50 উৰ্ধৰ মানুহ আছে 60 উৰ্ধৰ ওচৰৰ মানুহ আছে 60 ওচৰৰ মানুহবিলাক 10 বছৰ আছে আপোনাৰ ঈশ্বৰে দিয়া আয়ুসটো যদি আপুনি পায় নহয় নে 10 বছৰ মাত্ৰ 10 বছৰ যদি ঈশ্বৰে দিয়া সম্পূৰ্ণ আয়ুসটো যদি আপুনি পায়ও যদি এটো পালে যিবিলাক ইয়াত 30 বছৰ মানুহ কিমান বাকি থাকিল 40 বছৰ আছে মাত্ৰ পৃথিৱীত যদি ঈশ্বৰে দিয়া আয়ুসটো আপুনি পায়ও যদি 30 বছৰীয়া পায় যিবিলাক 25 বছৰ 20 বছৰীয়া তেওঁলোকে আৰু 45 বছৰ পাব এই পৃথিৱীত আয়ুসটো নহয় জানো আৰু যিবিলাক 50 উৰ্ধৰ তেওঁলোকে 20 বছৰ আছে মাত্ৰ ঈশ্বৰে দিয়া আয়ুসটো যদি পায় হয় আমি জ্ঞান তেওঁ এনেকৈ জ্ঞান লাভ কৰিছিল গতিকে 24 চনটো গুচি গ'ল পটকনে শেষ হৈ গুচি গ'ল আমি সময়ৰ যেটো গতি হেতু আমি ধৰিব নোৱাৰো আৰু 25 চনু হঠাতে শেষ হ'ব 2025 চনু আমি ক'ব নোৱাৰাকৈ আমাৰ জীৱনৰ পৰা সমাপ্ত হৈ যাব ক'বই নাপাব আপুনি এটা বছৰ কেনেকৈ গুচি যাব গমেই নাপাব পটকনে শেষ হৈ যাব এটোৱে বাইবেলে কৈছে আমি ইউবৰ এটা বাইক চাম ইউবে কি লিখিছে এই বিষয়টো ইউব 7 অধ্যায় জব 7 ইউব 7 অধ্যায় 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 6 পদ 6 Job chapter 7 verse 6 ইউব 7 অধ্যায় 6 পদ মোৰ আয়ুস তাতিৰ মাকুত কৰো বেগি
আৰু কিবা বিনা আশাৰে দুখ খাই যায় তাঁতিৰ মাকো আপোনালোকে দেখিছেনে তাঁতশালৰ মাকো কিমান স্পীডত যায় যেতিয়া তাঁতশাল বয়ে শংকৰ বাই দেখিছেনে দেখা নাই তাঁতশাল হা মা বা কোনোবা পৰিয়ালৰ মানুহ তাঁত বৈ থকা দেখিছেনে তুমি পটাপট স্পীডত গুচি যায় আৰু বৈ বৈ তাঁত এখন যেতিয়া ৰেডি হ'ব কাপোৰ এখন ওলাই যায় নহয় জানো কিমান স্পীড আমাৰ জীৱনটো তেনেকুৱা বুলি কৈছে বহুত স্পীড আৰু বহুত স্পীডলি গৈ আছে বহুত দ্ৰুত গতিত গৈ আছে নহয়নে তাঁতশালৰ মাকো বুলি কৈছে ইউপে শুইছো উঠিছো আকৌ শুম আকৌ উঠিম শেষ আয়োগটো ফিনিছ জীৱন প্ৰথম গতিকে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হওক অসমৰ মুখ্যমন্ত্ৰী হওক এয়া 86 বছৰ 92 বছৰ সিমানখিনিয়ে নহয়নে এইটো বহুত বুলি ভাবেনে আপুনি বাপৰে বাপ 86 বছৰ বাপৰে বাপ 90 বছৰ 1000 বছৰটো নহয় 500 বছৰটো নহয় গতিকে আগৰ CM 86 বছৰ আছে নহয়নে এতিয়া তেওঁ MP আছিলে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী আছিলে দেশৰ অৰ্থনীতিবিদ আছিলে তেওঁ গুণী জ্ঞানী মানুহ আছিলে কিন্তু আয়োগ শেষ হৈ গ'ল ক্ষমতা পইচা ধন দৌলত সকলো বিলীন হৈ যায় নহয়নে কিন্তু যিজনে ঈশ্বৰলৈ ধনবান হয় তেওঁ তেনেকে বিলীন হ'বনে যোনে সৃষ্টিকৰ্তাৰ লগ নিচিনা ধনী হৈছে সৃষ্টিকৰ্তা ঈশ্বৰৰ লগত যোনে ধনী হৈছে হয় জানো ঈশ্বৰ আত্মা হয় যোনে আত্মিক ৰাইজত ধনী হৈছে যোনে বেছি বাইবেল পঢ়িছে যোনে বেছি প্ৰাৰ্থনা কৰিছে যোনে বেছি সৌবাতৰি প্ৰচাৰ কৰিছে যোনে ভাই ভনীক বেছি মৰম কৰিছে প্ৰেম কৰিছে তেওঁ গৰীব হ'বনে তেওঁৰ কিবা বিলীন হৈ যাবনে পঞ্চভূতত জুইত পুৰি শেষ হৈ পঞ্চভূতত বিলীন হৈ যাবনে তেওঁৰ ডেড বডি চাইড যায় যেনেকৈ প্ৰথম হৈ গ'ল তেনেকৈ তেওঁৰ সকলো ঈশ্বৰৰ মানুহবিলাক বিলীন হৈ যাবনে বাইবেলে কৈছে অপচয় নহয় প্ৰভু যি পৰিশ্ৰম কৰা হ'ল প্ৰভুৰ ব্যৰ্থ নহয় কৈছে বেকাৰে নাযায় কৈছে আৰু পৰাকিত বাইক 14 অধ্যায়ত কৈছে এতিয়াৰ পৰা প্ৰভু যিসকলে মৰিব তেওঁবিলাক ধন্য প্ৰভুত মৰাসকল প্ৰভুৰ বাহিৰত মৰাসকল নহয় এই বাকী যোৱাকালি পৰকি মৰা মানুহজন প্ৰভুৰ বাহিৰৰ মানুহ নহয় জানো যিমান মানুহ মৰি আছে গুৱাহাটীত বিভিন্ন ধৰণে যোৱা দুদিনতো কিবা কিবি ঘটনা ঘটি আছে প্ৰভুৰ বাহিৰৰ মানুহ নহয় জানো যিসকলে প্ৰভুৰ ভিতৰত মৃত্যু হ'ব তেওঁবিলাকৰ পৰিশ্ৰম মৃত্যুৰ সিপাৰেও থাকিব বুলি কৈছে তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব কিন্তু তেওঁবিলাকৰ কৰ্ম তেওঁলোকৰ অনুগামী হয় প্ৰথম কৰিন্থিয়া 15:58 কৈছে তেওঁলোকৰ পৰিশ্ৰম ব্যৰ্থ নহয় কিন্তু ৰজা হৈও প্ৰজা হৈও অখাৰৰ সকলো অখাৰ ইটো উপদেশক 1 অধ্যায়ত ৰজা চলোমনে কৈছে মানুহে সূৰ্যৰ তলত যি পৰিশ্ৰমত পৰিশ্ৰান্ত হয় তাৰ সকলো পৰিশ্ৰমত তাৰ কি লাভ হয় নে যদি আমি ঈশ্বৰৰ কাৰণে পৰিশ্ৰমটো চাওঁগে মৰা সময়ত কি পৰিশ্ৰম কৰিলো এই গোটেই পৰিশ্ৰমখিনি হিচাপত আহিব ঈশ্বৰৰ ধন্যবাদ নহয় নে তেওঁ ধন্যবাদ কিন্তু ঈশ্বৰৰ বাহিৰত যিটো পৰিশ্ৰম কৰা হ'ল সেইটো কি থাকিব নাইকিয়া হ'ব বিনষ্ট হৈ যাব বিলীন হৈ যাব খতম হৈ যাব পৃথিৱীতে নহয় জানো ইয়েছ সমাপ্ত হৈ যাব গতিকে আমি যিটো পাৰ্মানেণ্ট দৃশ্য বস্তু অলপ দিনীয়া অদৃশ্য বস্তু অনন্ত কৰে 2 কৰিন্থিয়া 4 অধ্যায়ত কৈছে দৃশ্য বস্তু অলপ দিন থাকে মাত্ৰ তেওঁ বিত্তমন্ত্ৰী তেওঁ আমুক হয় তামুক হয় সেইটো 78 ইয়াৰ্ছ ৰজা প্ৰজা 70-80 বছৰ কিন্তু অনন্ত ঈশ্বৰক সেৱা কৰাটো জীৱন্ত ঈশ্বৰক আৰাধনা কৰাটো অমৰ কাল থাকে সেইকাৰণে গীতমালাত 84 দায়ুতে কৈছে 1000 দিনতকৈ তোমাৰ চোতালকেইখনত এদিন থকা মোৰ কাৰণে শ্ৰেষ্ঠ এইটো উত্তম দুষ্টতাৰ তম্বুত বাস কৰাতকৈ ঈশ্বৰৰ গৃহত চকীদাৰী হ'বলৈ পালেও মই বহুত মহান বুলি ভাবো সেইটো আপোনাক এতিয়া বুজাম কেনেকৈ কাৰণ আপুনি এতিয়া মৃত্যুৰ ওচৰত নাই বা মৃত্যু আজি কালি মৃত্যু আছে বুলি আপুনি এতিয়ালৈ গম পোৱা নাই বা আপোনাৰ মৃত্যু কালি নহয় সম্ভৱ পোৱা নাই কালি মৃত্যু নহয় কিন্তু যেতিয়া আপোনাৰ গম পাব তেতিয়া আপুনি এইটো কথা আজি যি শুনিছে তেতিয়া ভেলু হ'ব মোৰ কালি মৰিব ডক্টৰে কৈছে সঁচাকৈ কালি মোৰ লাষ্ট ডে তেতিয়া আপুনি হিচাপ কৰিবগৈ এইবিলাক কথাবিলাক এই কথাবিলাক কিমান ভেলু আছিল
কিমান মূল্যৱান কথা আছিল এই কথাবিলাক, কিন্তু এতিয়া মানুহক জ্ঞান দিয়াটো ইমান সহজ নহয় জানো? মানুহ এইপাকে শুনে এইপাকে জ্ঞান বাহিৰ কৰে। কজোৱা কাণৰ বুলি কৈছে 2 তিমথিয়ত, শেষ কালৰ মানুহবিলাক কৈছে। এতিয়া মানুহে এইবিলাক জ্ঞান বিদ্যা ল'বলৈ আগ্ৰহ নাই, কাৰণ মানুহে ভাবে খাও কিয় এছ কৰো। তেওঁলোকৰ মতে সেইটো ফিলচফি, বৰ্তমান মানুহৰ কালচাৰটো, বৰ্তমান মানুহৰ জীৱনটো। আনহাতে আমি ইউপৰ কথা এটা চাম। ইউপে আন এটা কৈছে 9 অধ্যায়, জব 9, ইউব 9 অধ্যায় 25 পদ। জব 9:25, 9:25 মোৰ দিনকেইটা ডাকোৱালতকৈ দৌৰবিদতকৈ বেগী, একো মংগল নেদেখাকৈ সেইবোৰ বেগাই যায়। সেইবোৰ বেগী নাওৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চু মৰা কুৰৰ পক্ষীৰ নিচিনাকৈ যায়। দৌৰবিদ, যেনেকে 100 মিটাৰ দৌৰ, কিমান স্পীডত দৌৰে নহয় নে? 100 মিটাৰ দৌৰ দেখিছেনে আপোনালোকে? 100 মিটাৰ দৌৰ অলিম্পিকত যেতিয়া স্পীড ৰান কৰে, অলিম্পিকত 100 মিটাৰ দৌৰ, 70 মিটাৰ দৌৰ। এতিয়া আমাৰ আয়োগটো 70 মিটাৰ দৌৰ, বহুত 70 মিটাৰ কম্পিটিশ্যন কৰিছে আপুনি অলিম্পিকত। 70 মিটাৰটো দৌৰি শেষ কৰিবলৈ কিমান মিনিট লাগিব, কিমান ছেকেণ্ড লাগিব? কাৰোবাৰ বাবে 70 মিটাৰটো 2 মিনিটৰ 3 মিনিটৰ দৌৰ মাত্ৰ। ইমান স্পীড জীৱনটো, ইমান সোনকালে শেষ হৈ গৈছে। আপুনি যদি অতীতলৈ ঘূৰি চায়, আপোনাৰ যিবিলাক অলপ 50 বছৰ 60 বছৰ মানুহ আছে ওচৰা ওচৰি, অতীতটো ঘূৰি চাওক, সৰুকালৰ পৰা এতিয়ালৈকে আপুনি ভাবিছে নেকি ইমান বছৰ শেষ নহয় আয়ুসটো? যোৱাকালিৰ নিচিনা লাগে নহয়? উমলি পৰা সেই দিনৰ পৰা আজি এই বয়সলৈকে জীৱনটো কেনেকে শেষ হৈ গ'ল গমেই নাপালো। শেষেই নহয়, সপোন এটা ৰাতিৰ সপোনৰ নিচিনা অনুভৱ হয়। গতিকে এই জীৱন আচলতে বহুত স্পীডত যায়, বহুত স্পীড, বহুত ফাষ্ট। গতিকে এইটো এটা চাহ, এক মানে কণ্টিকিয়া চাই থকা চাহৰ নিচিনা। চাহ যেনেকে আমি দেখা পাওঁ তাৰপিছত নাইকিয়া হয়, তেনেধৰণৰ বুলি কৈছে। গীতমালা আমি আন এটা বাইৰ পদ চাম, 102 নম্বৰ গীত, 102 নম্বৰ গীত, 102 নম্বৰ গীত, Psalm number 102. Gitmala 102. Gitmala 102. 102 নম্বর গীত, 11 পদ। Psalm number 102, verse 11. তুমি মোৰ দিন আবেলি পৰৰ ছাৰ নিচিনা, মই তৃণৰ দৰে শুকাই গৈছো। তুমি মোৰ দিন আবেলি পৰৰ ছাৰ নিচিনা কৰিলা কৈছে। পিছবেলা আপোনালোকে 4টা যেতিয়া বাজিব, 3টা বাজিব, পটকনে সময়টো গুচি যায়। মই যেতিয়া হিচাপ কৰো 2টা বাজিলে মই পঢ়িব লাগিছিল, বাইবেল পঢ়িব লাগিছিল, হিচাপ কৰো, বাৰান্দাত বহো, এইটো কৰো, সেইটো কৰো। 3টা বাজিলে, 3টাৰ পিছত অলপ পিছত দৌৰি 1 ঘণ্টা সেইটো কৰো, টাইম নাপাম। বাইবেলখন পঢ়িব সময় নাপাম, এইটো কৰিব সময় নাপাম। 3টা বাজিলে আন্ধাৰ হব, আৰু 1 ঘণ্টাৰ পিছত আন্ধাৰে হৈ থাকিল 4টাৰ পিছত। হয়, আবেলি পৰৰ চাহটো তেনেকুৱা, পটকনে শেষ হৈ যায়, হয় না? জীৱনটো আপুনি ভবাৰ দৰে এইটো বহুত লম্বা আয়ুস নহয়। বেটা যুগে যুগে জিতে ৰহ, তেনেকা নহয় এই পৃথিৱীত। আমি কওঁহে বেটা তুম যুগে যুগে জিতে ৰহ, সেইটোতো নহয় তেনেকুৱা। জীৱনটো পটকনে শেষ গ'ল। দেশৰ এজন প্ৰধানমন্ত্ৰীৰ আয়ুসটো, নহয় নে? আগৰ 15 বছৰ ৰজা অসমৰ CM-ৰ জীৱনটো আমি নাইকিয়া দেখা পালো। কিমান গুণী জ্ঞানী পৰামৰ্শ দিয়া টিভি নিউজ লাইভত এজন আমাৰ বহুত ভাল মানুহ আছিল, তেওঁ শিক্ষিত মানুহ, হোমেন বৰগোহাঁই। তেওঁ কিমান ভাল কথা টিভিত মানুহক শিকাই আছিলে। তেওঁ যোৱা বছৰ মৃত্যু হৈ থাকিল, নহয় নে? 80, 82, 83 বছৰত, 84 বছৰত। গতিকে বহুত মানুহে ভাল পৰামৰ্শ দিয়ে, বহুত ভাল জীৱনশৈলী দেখায়। মধুৰি খাব লাগে, কিবা অমিঠা খাব লাগে, সেইটো কৰিব লাগে, সেইটো কৰিব। টিভিত সদায় এইবিলাক মানুহে
গুণী গুৱানী পৰামৰ্শ দিয়ে, কিন্তু মৃত্যু আগত সকলোৱে হাৰ মানে, নহয়নে? মৃত্যুৰ আগত কোনেও মানে কি জিকিব, মৃত্যু পৰাজয় কৰিব নোৱাৰে। মৃত্যুৰ আগত সকলো হাৰ মানিবলৈ বাধ্য হয়। গতিকে জ্ঞানী কোনজন? যোনে সৃষ্টি কৰিলে আমাক, তেওঁ জ্ঞান লোৱাটো, তেওঁৰ বিষয়ে জানাটো, তেওঁৰ লগত এটা ভাল সম্বন্ধ স্থাপন কৰাটো, সৃষ্ট বস্তুৰ লগত নহয়, ক্ৰিয়েচাৰৰ লগত নহয়, যোনে এজন 800 কোটি মানুহক সৃষ্টি কৰি বৰ্তমান চলাই আছে, শাসন কৰে 800 কোটি মানুহক, সেইজন মানুহৰ সেইজন লগত ৰিলেশ্যনশ্বিপ ৰখাটো, সেইজনক চিনি পোৱাটো, সেইজনৰ ভয় কৰাটো আৰু সেইজনৰ ইচ্ছাত চলাটোৰ নিচিনা কোন হ'ব পাৰে? জ্ঞানী? নে 800 কোটি মানুহৰ লগত আপুনি লেটিপেটি কৰি চলাটোৱে জ্ঞানী বুলি ভাবিছে? বৰ্তমান পৃথিৱীৰ জনসংখ্যা 800 কোটি আছে, নহয়নে? আপোনাৰ মোৰ নিচিনা 800 কোটি মানুহ আছে এই বিশ্বত, কিন্তু এই 800 কোটি মানুহক এজন ঈশ্বৰে মাত্ৰ চম্ভালি আছে, এজন ঈশ্বৰে মাত্ৰ উশাহ দি আছে, নহয়নে? এই 700 কোটি মানুহ 100 বছৰ পিছত নাইকিয়া হ'ব, কিন্তু তেওঁ একে হৈ থাকিব আন জেনেৰেশ্যন আহিলে। হয়, আমি আবেলি পৰৰ চাৰ নিচিনা মাত্ৰ। গীতমালা 144তো কৈছে, গীতমালা 144, 144, 144, গীতমালা 144, চাৰিপদ, তিনি আৰু চাৰিপদ। মই প্ৰথমত 3 পদ পঢ়িছো। হে জিহুৱা, তুমি যে মানুহৰ ভোজ বিচাৰ লোৱা, মানুহনো কি? আৰু মনুষ্যৰ সন্তানক যে ঘন্য কৰা, তাৰ সন্তানেই বা কি? 4 পদ আমি একেলগে পঢ়ো। মানুহ ভাৱ স্বৰূপ আৰু তাৰ আয়ুস গুচি যোৱা চাৰ নিচিনা। হয়, ভাৱ, এই যে পানী উতলালে যিটো ভাৱ বাষ্প আপোনালোকে দেখা পায়, ভাৱ উঠে, অলপ পিছত দেখা নোপোৱা হৈ যায়। গতিকে আপুনি মৃত্যু হলে আপোনাক পৃথিৱীৰ কোনো মানুহ দেখা নাপায়গে, নহয়নে? তাৰ ওচৰত গ'লেও আপোনাক বিচাৰিলেও, শ্মশানত গ'লেও বিচাৰি নাপায়গে, নহয় জানো? যিবিলাক মানুহ মৰিছে তেওঁলোকক আমি দেখা নাপাওঁগে, নহয়নে? আমি কেতিয়াও আৰু চাব নাপাওঁগে। আপোনাৰ মোৰ ক্ষেত্ৰতো একে, আপুনি মৰিলে কোনেও আপোনাক বিচাৰি নাপাব, নহয় যে? পৃথিৱীত আপোনাৰ চাহটোকো দেখা নাপাবগে। কিন্তু বিষয়টো হৈছে আয়ুসটো বহুত চুটি, লাম্বাটো তেনেকা নহয়েই। ভাবাৰ দৰে আমি পৃথিৱীত 500 বছৰ জীয়াই নাথাকো। আমি মানুহে ভাবে মই প্লেনিং কৰিম, এইটো কৰিম, সেইটো কৰিম, একদম এনেধৰণে মানুহে ভাৱ চিন্তাবিলাক বহুত কৰিব পাৰে, কিন্তু মানুহৰ প্লেন, মানুহৰ মতে বা মানুহৰ ভাৱ চিন্তা মতে আয়ুসটো তেনেকুৱা, আমাৰ জীৱনটো তেনেকুৱা নহয়। গতিকে এই কম আয়ুসত, কম বয়সত আমি কম সময়ৰ কাৰণে আছো, ঈশ্বৰৰ ইচ্ছাটো পালন কৰাটো, ঈশ্বৰৰ ইচ্ছা মতে চলাটো জ্ঞানী, গুণী জ্ঞানী নহয়নে? এই পৃথিৱীত বহুত গুণী জ্ঞানী মানুহ আছে। হয়, মানুহ আছে, মই নাই বুলি নকওঁ, এই পৃথিৱীত বহুত গুণী জ্ঞানী মানুহ আছে। ভালকে আচৰণ, মেনাৰ জানে, ভাল নৈতিকতা আছে, মৰেলিটি আছে, ভালধৰণে মানুহ ৰেচপেক্ট কৰিব জানে, আদৰ কৰিব জানে, শিক্ষিত মানুহ, কাৰো পৰা চুৰ কৰি, হিংসা কৰি নোখোৱা চেষ্টা কৰা মানুহ আছে, নহয়নে? বেয়া নকৰাকে গুণী জ্ঞানী মানুহ, জ্ঞানী মানুহ, গুণী জ্ঞানী মানুহ। কিন্তু এই পৃথিৱীৰ গুণী জ্ঞানটো পৃথিৱীতে শেষ হৈ যায়, সেইটোৱে প্ৰশ্নটো হৈছে। কিন্তু ওপৰৱালাৰ পৰা যিটো জ্ঞান আহিব, ওপৰৱালাৰ যিটো জ্ঞান, ওপৰৱালাৰ লগত যিটো তেওঁৰ ইচ্ছা জনাটো, তেওঁক জানাটো, তেওঁক বুজি পোৱাটো, আৰু তেওঁৰ ভাল লগা কামটো কৰাটো, তেওঁক পচন্দ কৰা কামটো কৰি দিয়াটো, সেইজন মহান মানুহ নহয়নে? সেইজনে মহান, সেইজনে জ্ঞানী, প্ৰকৃত জ্ঞানী সেইজন। গতিকে আমি ঈশ্বৰৰ ইচ্ছাটোৰ বিষয়ে চাইছো। জাকুব 4 অধ্যায়লৈ গৈছো, আন এটা বাইবেল পদ, জাকুব 4 অধ্যায়, জেমছ চেপ্টাৰ 4, জাকুব 4 অধ্যায়, জেমছ চেপ্টাৰ 4, জাকুব 4 অধ্যায়,
জাকুব 4:13 পদৰ পৰা এতিয়া চোৱাচোন জেমছ চেপ্টাৰ 4:13 তোমালোকে বোলা আজি বা কাইলৈ আমি অমুক তামুক নগৰলৈ গৈ তাতে এবছৰ থাকি বেহা বেপাৰ কৰি লাভ কৰিম কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা তোমালোকৰ জীৱননো কি কিয়নো এক খন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ তোমালোক সেই ভাৱ স্বৰূপ তাৰ হলনি বৰং এই কথা কোৱা প্ৰভুৰ ইচ্ছা হলে আমি জীয়াই থাকি এই কৰ্ম বা সেই কৰ্মকেই কৰিম কিন্তু এতিয়া তোমালোকে নিজ নিজ দৰ্পকতা শ্লাঘা কৰিছা সেই গৰ্প মন্দ বেয়া এতেকে যি কোনে সৎ কৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয় পাপ ইয়েস কোনটো পাপ এইটো ইয়াত কৈছে এইটো এটা বিষয় পাপ আৰু বিষয়ও কৈছে কিন্তু 13 পদত কৈছে যে মানুহে যেতিয়া নগৰ ডেভেলপমেন্ট হয় সিটি বিলাক ডেভেলপমেন্ট হয় এটা মানুহে কিনা বেচা কৰে মাটি লেনদেন কৰে আমুক নগৰৰ বা তামুক নগৰলৈ যায় নতুন টাউন হৈছে তাতে যায় উঠি বাহি বেপাৰ কৰে পইচা আৰ্জিম এই ধৰণে আজিৰ পৰা 1900 বছৰ আগত যেতিয়া নতুন নগৰ ডেভেলপমেন্ট হৈছিল তেতিয়া যিশুৰ ভাই যিশুৰ হাফ ব্ৰাদাৰ নহয় নে জাকুব মানে মাতৃ একেটাই পিতৃ বেলেগ আছিল যিশুৰ আৰু জাকুব যিশুৰ ভাই আছে নহয় না অৱশ্যে যিশুৰ দেউতা হলি স্পিৰিট ঈশ্বৰ আছিল গতিকে জাকুবৰ যিশুৰ ভাই জাকুবে কৈছে যে মানুহে তেনেকা ধৰণে প্লেনিং কৰে আমুকত যাম তামুকত যাম প্লেনিং আসনি ভাবিছে অহা মাহত মোৰ হেতু জায়গাত যাম অহা মাহত তাত বেপাৰ কৰিম তাত 2 সপ্তাহ থাকিম তাৰ হেতু কৰিম অহা মাহত ফেব্ৰুৱাৰী হেতু কৰিম এটো পইচা উলিয়াম এলআইসি এজন বিশ্বাসী মানুহ ইয়াতে আছিলে এই মন্দিৰৰে এগৰাকী আছিলে তেওঁ এতিয়া বেলেগ মন্দিৰত গ'ল তেওঁ যেতিয়াই পইচা পাতিৰ কথা পাতে তেওঁ সদায় এলআইসিৰ কথা পাতে এলআইসি 25 লাখ অহা সপ্তাহত ওলাব বুলি সদায় মোক কৈ থাকে আপুনি পইচা মোক পাস্তৰ 10000 দিয়ক মোক মহাজন বুলিয়ে ভাবে মোক মহাজন বুলি ভাবে মহাজন নহয় মই বলে পইচা 10000 আমুকত লাগে কালি কব 20000 নেক্সট সপ্তাহ কব 50000 দিয়ক মোৰ এলআইসি অহা মাহত 25 লাখ ওলাব তাৰ আকৌ নেক্সট মাহ পইচা খুজিতে কব মোৰ এলআইসি অহা সপ্তাহত 12 লাখ ওলাব আজি 5 বছৰৰ পৰা এলআইসিৰ কথা কৈ থকা মই শুনিছো এলআইসি হেকেই নহয় 12 লাখ 50 লাখ 20000 20 লাখ 30 লাখ কিন্তু দেখাত তেওঁ 1 লাখ টকাৰ মানুহ যেন পোৱা নাই যেন লাগে আজিলৈকে যদি 25 লাখ 30 লাখ টকাৰ এলআইসি আজি 10 বছৰ 5 বছৰ পাই থকা মানুহ হলে আজি সেই অৱস্থাত নাথাকিলেহেঁতেন গতিকে মানুহে তেনেকা প্লেনিং কৰে বা তেনেকা ধৰণৰ কথাবিলাক কয় যে এনেকা তেনেকা ডেভেলপমেন্ট পইচা গতি মিনেকা কৰিম তেনেকে কৰিম প্লেনিং কৰে আসনি কৰে ঠিক আছে আসনিটো কৰিছে ভাল আছে আপুনি কি প্লেনিং কৰিছে কি আসনি কৰিছে অহা বছৰটোৰ কাৰণে হয় আপুনি যদি কৰিছে মই এবাৰ বিজনেসটো ডেভেলপ কৰিম নহয় জানো মোৰ বিজনেসটো ইনকামটো বঢ়াম মই এটো মই বেয়া বুলি কোৱা নাই কিন্তু বেয়া নহয় ঈশ্বৰ কিন্তু অকল নিজৰ কাৰণে কৰিব হেতু মাত্ৰ যিজন মুক্তিকৰ্তা যিজন আপোনাক মুক সৃষ্টি কৰিলে উদ্ধাৰ কৰিলে আপোনাৰ মোৰ কাৰণে জীৱন ক্ৰুচত কালবাৰীত দিলে আপোনাক মোক মৰম কৰে প্ৰেম কৰে তেওঁৰ একো প্ৰফিট নাই তা তেওঁৰ কাৰণে একো আসনি নাই লগত কিছুমানে আসনি কৰে মই হেতু কৰিম নতুন চাকৰি নতুন কাম নতুন সন্ধান নতুন কিটো কৰিম কিন্তু আপুনি ভাবিব পাৰে চিন্তা কৰিব পাৰে যদি ঈশ্বৰৰ কাৰণে যদি নহয় ঈশ্বৰৰ গৌৰৱৰ কাৰণে যদি ব্যৱহাৰ নকৰে ঈশ্বৰে হুটেমুলে আপোনাৰ পৰা কাঢ়ি লৈ যাব পাৰে গোটেইখিনি উঠাই লৈ যাব পাৰে এজন মানুহ হেৰুতে যেতে বক্তৃতা দিছিল পাচনি কৰ্মত নহয় যে তেওঁ মানুহে তেওঁ শুনি পিনি আচৰিত পাইছিল এই বক্তৃতা মানুহৰ পৰা হোৱা নাই ঈশ্বৰৰ পৰা ওপৰলাৰ দৈব্য জ্ঞানৰ পৰা হৈছে কিন্তু হেৰুতে সেই সন্মান ঈশ্বৰক নিদিয়া কাৰণে কি হল তেওঁ এটা সামান্য পোকে কামুৰি পিনি তেওঁ সেই নিকাতে মৃত্যু হল নহয় নে ৰাতি পেট বিকট তাতে মৃত্যু হল তেওঁ হস্পিটেললৈ গৈ নাপাল কাৰণ যেটো সন্মান মৰ্যাদা ঈশ্বৰৰ পৰা হয় সেইটো মানুহে চুৰ কৰিলে ঈশ্বৰে ৰেহাই নিদিয়ে কাকো নহয় জানো গতিকে আমি সৃষ্ট বিষয় হয় আমাক উদ্ধাৰ কৰা বিষয় হয় গতিকে আমি যি কৰো ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰিবলৈ বাইবেলে কৈছে পাচনি গীত প্ৰথম কৰিন্থিয়া 10:31 পৰত কৈছে তোমালোকে ভোজনে কৰা নতুন বছৰৰ পাৰ্টিয়ে কোৱা বেপাৰে কৰা কাপোৰে পিন্ধা যি কৰা তাক ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰা কৈছে
যদি ঈশ্বৰৰ গৌৰৱৰ কাৰণে যিকোনো নোহোৱাটোৱে পাপ বাইবেলৰ মতে। এইটো নহয় যে আপুনি কাৰোবাৰ পৰা আজি মিছা কথা কৈ পইচা ঘোষ খালে বা ক'ৰবাত অনৈতিক কাম কৰিলে, চুৰ কৰিলে, বদমাচি কৰিলে, মিছা কথা কৈছে, অকল সেইটোৱে পাপ। অৱশ্যে এইটো পাপ হয়, এইটো পাপ নহয় বুলি কোৱা নাই, এইটো ইমৰেল চিন, নৈতিকতাৰ পাপ হয়। গতিকে পাপ সেইটো হয়, কিন্তু বাইবেলৰ মতে ঈশ্বৰৰ মানুহৰ পাপটো ঈশ্বৰৰ গৌৰৱৰ কাৰণে নকৰা যিকোনো জীৱনটোৱে পাপময় জীৱন। আমাক সৃষ্টি কৰিছিলে কিনে ওপৰলাই, তেওঁ কিমান কল্পনা কৰি আমাক সৃষ্টি কৰিছে, তেওঁ কিমান আমাৰ বিষয়ে কল্পনা কৰিছে, তেওঁ গীত ৰচিছে, আমাক মুক্তি কৰিছে কিয়, তেওঁ ক্ৰুচত মৰি আমাৰ কাৰণে জীৱন কিয় দিছে, তেজ বোৱাই, তেওঁ আমাৰ বাবে কিমান কল্পনা আছে, তেওঁৰ কিমান আঁচনি আছে, তেওঁ আমাৰ বাবে কিমান সপোন আছে, নহয় নে? যিবিলাকে ইয়াত পিতৃ মাতৃ নিজৰ সন্তানক লৈ সপোন দেখে, নহয় যে সন্তানক পৰিকল্পনা কৰিছে, কিবা এটা আশা কৰে সন্তানৰ পৰা, সন্ততিৰ পৰা, নহয় জানো? যিজন আমাৰ মুক্তিকৰ্তা, আমাক ক্ৰুচত জীৱন দিলে, তেওঁৰ পৰিকল্পনা, তেওঁৰ আশা কি আপোনাক মোক লৈ? সেই আশা, সেই পৰিকল্পনা আমি যদি সমূলেঞ্চে পাহৰি অকল নিজৰ কাৰণে যদি জীয়াই থাকো, সেইটোতকৈ দুষ্ট জীৱন নাই বাইবেলৰ মতে, পাপিষ্ট জীৱন নাই। নাই আপুনি ক'ব পাৰে, নাই মইতোতো আন মানুহৰ নিচিনা এইটো কাম চুৰ কৰা নাই, মইতোতো তেওঁৰ নিচিনা নহয়, মই আমুকৰ নিচিনা এনেকুৱা নহয়। নহ'ব পাৰে, সেইটো পাপ আপুনি নকৰিব পাৰে, কিন্তু এইটো যে আপুনি পাপ কৰিছে, এইটো যে কৰিছে, ঈশ্বৰৰ সন্মান মৰ্যাদা যে আপুনি তেওঁক দিয়া নাই, হয়নে? গতিকে আমি কেনেকে ঈশ্বৰৰ গৌৰৱৰ কাৰণে প্লেনিং কৰিম? ইয়াত কৈছে তোমালোকৰ জীৱননো কি? এক কণ্টেক্ট দেখা পোৱা হয়, পাছত দেখা নোপোৱা, তোমালোক পানী ভাৱ নিচিনা কৈছে। কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা, কাইলৈ কি ঘটিব তাক তোমালোকে নাজানা। কেতিয়াবা 27:1 কৈছে কালিৰ বিষয়ে গৰ্ব নকৰিবা, কিয়নো কালিৰ দিনটোত কি ঘটিব তাক তুমি নাজানা। এতিয়া মানুহ আজি পিকনিকত গৈ আছে, সেইফালে ৰাণী, দীপৰ বিল, বাপৰে বা, সেইফালে কপিলি, পাটাৰকামা, সেইপাকে চান্দুবি, সেইপাকে গাড়ীৰ ৰাস্তাত পাৰ হ'ব নোৱাৰে এতিয়া, কাৰণ মই তাত থাকি আহিছো, মই জানো, বাপৰে বাপ। কিন্তু বহুত সময়ত দেখা যায় তেওঁলোকে পিকনিক খাই ঘৰলৈ উভতি আহি নাহেগে, বহুত পিতৃ মাতৃও দেহা উদং হৈ যায়। প্ৰত্যেক বছৰে হয় সেইটো, হয়নে? প্ৰত্যেক বছৰে হয়। গতিকে তেওঁলোকে নাজানে কিন্তু সেইটো কালিলৈ মোৰ অন্তিম দিন বুলি নাজানে তেওঁলোকে। আৰু যোৱা বছৰ, আগৰ বছৰত বহুত মই দৃশ্য চাইছো, পিকনিকত নাচি ফূৰ্তি কৰি থকা মানুহ দলি পৰি তাতে মৃত্যু হৈছে। বিৰাট ফূৰ্তি, ডেক বজাই, ডিজি বজাই পুৰা নাচি আছে, কেমেৰাৰ সন্মুখত ঢলি পৰা মৃত্যু হোৱা বহুত দৃশ্য চাইছো। বাৰু সেইটো বাৰু মদ পানী খাইছে বুলি আপুনি ক'ব পাৰে, কিন্তু একো মদ পানী নোখোৱাকেও বহুত উঠি অহা ল'ৰা ছোৱালী ডান্স কৰি থকা সময়ত মৃত্যু হোৱাও আমি দেখি থাকো। গতিকে এইটোৱে ক'ব বিচাৰিছো, আমি গৰ্ব কৰিব নোৱাৰো কালিৰ দিনটোত কি হ'ব, মই এইটো কৰিম, অহা বছৰ এইটো কৰিম, মোৰ জীৱনত সেইটো হ'ব। আপুনি ক'ব পাৰে ভাবি চিন্তি ঠিক প্লেন কৰিব পাৰে আপুনি, মই, কিন্তু এই সকলোখিনি তেওঁৰ আল্টিমেটলি ঈশ্বৰৰ হাততেই নিৰ্ভৰ কৰে। তেওঁ যদি অনুমতি নিদিয়ে, তেওঁৰ যদি ইচ্ছা নহয়, আপুনি যদি ঈশ্বৰৰ মানুহ হয়, আপোনাক মোক ঈশ্বৰে ছাকচেছ হ'ব নিদিয়ে। শেষত মূৰেকত গৈ তেওঁৰ ইচ্ছামতেই হ'ব। আনকি এই বিশ্বটো 260খন দেশ এতিয়া আছে, এই 260খন দেশৰ নিজৰ নিজৰ ৰাষ্ট্ৰপ্ৰধান, ৰাষ্ট্ৰ ৰজা বা প্ৰজা যিয়ে নহওক চৰকাৰী শাসন যন্ত্ৰ আছে। এই 260খন দেশ মিলি পিনিও যদি তেওঁৰ ওপৰলাৰ বিৰুদ্ধে যুদ্ধও কৰে, সেইটো ফেইলাৰ হ'ব, নহয় নে? তেওঁৰ ইচ্ছাহে শেষত গৈ ইষ্টাব্লিছ হ'ব, ঈশ্বৰৰ ইচ্ছাটোৱে পৰিকল্পনাটো সিদ্ধ হ'ব। গীতমালা 33 কৈছে জাতিবিলাকৰ মন্ত্ৰণা তেওঁ নিষ্ফল কৰে, মানুহৰ সকলো সংকল্প তেওঁ ব্যৰ্থ কৰি দিব পাৰে 1 ছেকেণ্ডতে। গতিকে আমি যদি তাৰ সলনি কি কৰিছে, প্ৰভুৰ ইচ্ছা হলে আমি জীয়াই থাকি সেই কৰ্ম কৰিম বুলি ইয়াত জাকোবে কৈছে, যীশুৰ ভাই জাকোবে ইয়াত কৈছে। তাৰ সলনি এই কথা কোৱা, প্ৰভুৰ ইচ্ছা হলে এই কৰিম, প্ৰভুৰ ইচ্ছা হলে এইটো কৰিম, প্ৰভুৰ ইচ্ছা হলে এইটো যাম, প্ৰভুৰ ইচ্ছা হলে এইটো কৰিম। ইমান আপুনি সহজ বুলি নাভাবিব প্ৰভুৰ ইচ্ছা পালন কৰাটো। মানুহে বহুত ক্ষেত্ৰত ইয়াতে ফেইলাৰ হয়, নহয় নে? প্ৰভুৰ ইচ্ছা পালন কৰা। যীশুৱে কালবাৰী ক্ৰুচত যেতিয়া গেটছেমানি বাৰীত তেওঁ ক্ৰুচবিদ্ধ হোৱাৰ সময় আহিছিল, হয় নে? লোক আমি যিটো মুখস্থপদ শংকৰ বায়ে যিটো পঢ়ি শুনালে, মতিটো আছে নহয় জানো এইটো। গতিকে
গেটছিমনি বাৰীত তেওঁ প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ কৈছিল তেওঁৰ তেজ ঘাম লিখিয়া হৈ গৈছিল আৰু ঘামটো তেজ নিচিনা গোট মাৰি গৈছিল আৰু তেওঁ প্ৰাৰ্থনা কৰি কৈছিল যদি হ'ব পাৰে এই পাণ পাত্ৰ মোৰ পৰা দূৰ কৰা হওক। পাণ পাত্ৰ মানে সেই ক্ৰুচটো যে মই মৰিব লাগিব, যীশুৱে কৈছে পিতা যদি পাৰে সেই ক্ৰুচটো মোৰ পৰা গুচাই দিয়ক, কাৰণ যীশুৱে জানে তাত মৰিবৰ কাৰণে আপুনি মোক ঠিক কৰি ওপৰৰ পৰা পঠাইছে, মই মৰিবৰ কাৰণে আপুনি তাক পঠাইছে এই ক্ৰুচটোত গজাল মাৰি। কিন্তু যদি পাৰে পিতা মোৰ ঈশ্বৰ বাবা যদি পাৰে এই ক্ৰুচটো মোৰ পৰা গুচাই দিয়ক, যীশুৱে প্ৰাৰ্থনা কৰিছিল। তেওঁ তথাপিতো কৈছিলে তথাপিতো মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছা সিদ্ধ হওক। গতিকে তোমাৰ ইচ্ছা সিদ্ধ হওক। গতিকে ঈশ্বৰৰ ইচ্ছা পালন কৰাটো ভাতৰ লগত পানী খোৱাৰ নিচিনা কথাও নহয় কেতিয়াবা। ইয়াত বহুত কথা আহে আৰু বহুত খ্ৰীষ্টিয়ান ইয়াতে বিফল হয় ঈশ্বৰৰ ইচ্ছা পালন কৰা, হয় না? ঈশ্বৰৰ ইচ্ছা আমি পালন কৰে। গতিকে প্ৰভুৰ ইচ্ছা হলে আমি এই কৰ্ম বা এই কৰ্মকেই কৰিম। প্ৰভুৰ ইচ্ছা হলে ইয়েছ, প্ৰভুৰ ইচ্ছাটো। প্ৰভুৰ ইচ্ছা কি? মতি 7:21 কৈছে মোক প্ৰভু প্ৰভু বুলি কোৱা সকলোৱে স্বৰ্গ ৰাজ্যত নাযায়, কিন্তু যিজনে মোৰ পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিব সেইজনে স্বৰ্গত সোমাব পাৰিব। মতি 7:21 প্ৰভুৰ ইচ্ছাৰ কথা আহিছে, নহয় নে? ঈশ্বৰৰ ইচ্ছা। মোক প্ৰভু প্ৰভু বুলি কোৱা সকলোৱে স্বৰ্গত নাযায়। ইয়াত যিমান কেইজন আহিছে যীচুক প্ৰভু বুলি কোৱা মানুহ গোট খাইছে, নহয়নে? হয়, আপোনালোকে যীচুক প্ৰভু কোৱা মানুহে গোট খাইছে। হয়তো আপুনি ইচ্ছা নকৰাকে উপায়হীনভাৱে হয়তো আউট অফ কম্পাৰচনতো অহা মানুহ আছে ইয়াতে। এজন মানুহ মই লগ পাইছিলো যোৱা চেমিনাৰত, তেওঁ চাকৰি কৰে, চৰকাৰী চাকৰি। আমাৰ চাৰ্চৰ মানুহ মেক্সিমাম মানুহ যেন এনেকাহে আহিছে ইয়াত যেন আউট অফ জয় ফূৰ্তি ঈশ্বৰৰ গৌৰৱ কৰিবলৈ অহা নাই, বাধ্যবাধকতাত পৰি আহিছে। এতিয়া মই কি কৰিম? মানুহে মোক বাপ্তিস্ম দি দিলে, মোক খ্ৰীষ্টান বনাই দিলে, এইটো সমাজেও মানুহে খ্ৰীষ্টান বুলি গম পালে, এতিয়া সেইটো সমাজৰ মতেও চলিব নোৱাৰো, নগলে একসকল এইটো ৰাইজেও দেখা পায়, এতিয়া যাবও মন নাই, ঈশ্বৰৰ ইচ্ছাও পালন কৰিবলৈ মোৰ মন নাই, মনে প্ৰাণে ইচ্ছা নাই মোৰ। কি কৰিম মই? উপায় নাইকিয়াত আপুনি মাজে সময়ে দেখা দিয়া মানুহ আছে, নহয়? উপায় নাইকিয়াত মাহেকত এবাৰমান বা কোনোবাই ৰেগুলাৰ অহা মানুহ আছে, যিয়ে নহওক, কিন্তু কিছুমানে আউট অফ কম্পালচনত সেৱা কৰিছে যে প্ৰভু বুলি ক'ব লাগিব, কাৰণ মই ৰামক ক'ব নোৱাৰো, কৃষ্ণকো প্ৰভু বুলি ক'ব নোৱাৰো, শংকৰদেৱকো ক'ব নোৱাৰো, এতিয়া মোৰ অসুবিধা আছে, গতিকে যীচুক ক'ব, কিন্তু ক'বলৈ মন নাই মোৰ, মানিবলৈ মন নাই। অন্তত মুখেৰেতো ক'ব লাগিব, আমাৰ দেওবাৰেতো দেখাব লাগিব মোৰ জীৱনৰ প্ৰভু মই মালিক নিজেই, কিন্তু হয় মই প্ৰভু মই নিজে, কাৰণ মোৰ প্ৰভু মই বছ, আই এম বছ অফ মাই লাইফ। গতিকে মোৰ বছ, মোৰ নিজৰ লাইফ, মই নিজৰ মতে চলি আছো। কিন্তু মোৰ বছ যদি বেলেগ হোৱা হলে সেই বছ মতে মই চলিব লাগিব। আপোনাৰ বছ গছ আছে, বছৰ আদেশ আছে, বছে উঠ বুলি ক'লে আমি উঠো, বহ বুলি ক'লে আমি বহো। মেলটাৰীত দেখা পাই নাই এইটো? কাৰণ 1 ইঞ্চি সিপাল সিপাল হলে বিপদত পৰে, ডিফেন্সত কাম কৰা বিলাকৰ বহুত ডাঙৰ বিপদত পৰে। গতিকে তেওঁলোকে বছৰ আদেশত চলে। কিন্তু আপুনি কিয় বছ বুলি প্ৰভুক মাতিছে যদি বছৰ আদেশত চলিবলৈ যদি মন নাই? নামাতাই ভাল বুলি যীশুৱে কৈছে। মোক প্ৰভু প্ৰভু বুলি কিয় মাতি আছা? মই যি কৈছো, বাক্যবিলাক কৈছো, তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতি থাকা? লোক 6:10 তেওঁ কৈছে। বছ বুলি কাকবাই মাতাৰ আগতে বহুত কেয়াৰফুল হ'ব লাগে, নহয়নে? আমি বছ মানে মোৰ লাইফৰ বছ মাতিছো, মোৰ জীৱনৰ গৰাকী বুলি মাতিছো, প্ৰভু ঈশ্বৰ। ধেমালি মামনি কথা নহয়, এনে মুখেৰে, কাৰণ ঈশ্বৰৰ নাম অনৰ্থ ৰূপে নলবা, যাত্ৰা পুস্তক 20:10 কৈছে, অনৰ্থ ৰূপে নলবা বুলি কৈছে। ঈশ্বৰে দুখী কৰিম বুলি কৈছে যদি মোৰ নাম অনৰ্থ ৰূপে লয়। গতিকে আমি প্ৰভু বুলি যদি মাতিছো, প্ৰভুৰ ইচ্ছা পালন কৰিবলৈ বাইবেলে কৈছে। গতিকে যিবিলাক মোৰ পিতৃ ইচ্ছা পালন কৰিব তেওঁলোকেই স্বৰ্গত যাব। মতি 7:21 কৈছে, যীশুৱে স্পষ্টকৈ কৈছে তেওঁক প্ৰভু বুলি মাতা লোকসকলক। তাৰমানে যিসকলে ইতিমধ্যে যীশু প্ৰভু বুলি মাতি আছে এইখন পৃথিৱীত, সেইসকলক এতিয়াও কৈ আছে যীশুৱে। তাহানি দিনতো কৈছিলে, যেতিয়া যিসকল লোকে যীশুৰ দিনত যীশু প্ৰভু বুলি মাতিছিলে। আৰু আজি এই যুগৰ মানুহসকলৰ 800 কোটিৰ মাজৰ পৰা যিমান কেইজনে যীশুক প্ৰভু বুলি মাতি আছে, যীশুৰ নামত প্ৰাৰ্থনা কৰি আছে, দোৱা কৰি আছে, সেই সকলোক যীশুৱে কৈছে মোক প্ৰভু বুলি মাতা সকলোৱে স্বৰ্গত নাযায়, তুমিও নাযায় যদি তুমি ঈশ্বৰৰ ইচ্ছা পালন নকৰা। তুমিও নাযায় স্বৰ্গত যদি ঈশ্বৰৰ ইচ্ছা তুমি পালন নকৰা। ঈশ্বৰৰ ইচ্ছা কি?
প্ৰথম তিমোথেও 2:4-5 কৈছে এই আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সৈতে উত্তম আৰু গ্ৰহণীয় ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। ঈশ্বৰৰ ইচ্ছা সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। আমিতো বাপ্তাইজ হলোৱে, বহুত বছৰ আগত বাপ্তাইজ হলো। বাইবেলে কৈছে নেকি বাপ্তিস্ম লোৱাটো মোৰ ইচ্ছা বুলি? যীশুৱে কৈছে নেকি বাপ্তিস্ম লৈছা তুমি মহান, তুমি মোৰ ঈশ্বৰৰ ইচ্ছা পালন কৰিছা? বাইবেলে কোৱা নাই। আমি যদি কওঁ বাপ্তিস্ম লোৱাবিলাক যদি স্বৰ্গত যাওঁ, এইটোতো সম্পূৰ্ণ গোসাত মিছা কথা হ'ব বাইবেলৰ পৰা। কাৰণ বাইবেলে এইটো কেতিয়াও ঘোষণা কৰা নাই বাপ্তিস্ম লোৱাটো স্বৰ্গত যায় বুলি। তেনেহ'লে আপুনি কেনেকৈ নতুন জন্ম পালে? মই গ্ৰহণ কৰিছো। গ্ৰহণ চোৰকো আপুনি গ্ৰহণ কৰিব পাৰে আপোনাৰ ঘৰত। বেলেগে গ্ৰহণ নকৰে, মই বেয়া মানুহকো গ্ৰহণ কৰিব পাৰো, কাৰণ মোৰ হৃদয়টো বহুত ভাল। কিছুমানে কৰে চোৰ ডাকো বেয়া মানুহকো মানুহে গ্ৰহণ নকৰিব পাৰে, মই পাৰো গ্ৰহণ কৰিব। তেনেকে গ্ৰহণটো যিকোনো মানুহে কৰিব পাৰে। গতিকে পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰাটো, পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পোৱাটো। যোহন 6:40 কৈছে মোৰ পিতৃ ইচ্ছা এই যে, পিতৃৰ বাঞ্ছা ইচ্ছা এই যে যিকোনে পুত্ৰক দেখি তেওঁ বিশ্বাস কৰি তেওঁ যেন অনন্ত জীৱন পায়। অনন্ত জীৱন পোৱাটো মোৰ পিতৃ ঈশ্বৰৰ প্ৰথম ইচ্ছা। আৰু সেই অনন্ত জীৱনৰ অধিকাৰী মই কেনেকৈ হ'ম? যীশুক সুধিছিলে লুক 13 শিষ্যবিলাকে। হে প্ৰভু, যিবিলাকে পৰিত্ৰাণ পাব তেওঁবিলাক তাকৰ নে? লুক 13:22 পৰা, নহয় নে? যিবিলাকে স্বৰ্গ যাব তেওঁলোক তাকৰ নে? কিন্তু যীশুৱে কৈছে ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা। অনেকে সোমাবলৈ যত্ন কৰিব কিন্তু নোৱাৰিব। ঠেক দুৱাৰত সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা। ঠেক দুৱাৰ আপুনি সোমালে নাই? মই ঠেক বাটত চলিছো, মোৰ বহুত দুখ কষ্ট আছে খ্ৰীষ্টান হোৱাটো। মোৰ ল'ৰা ছোৱালী এনেকুৱা, মোৰ এনেকুৱা, মোৰ হাজবেণ্ড এনেকুৱা, মোৰ এনেকুৱা, মোৰ পইচা নাই, বিজনেছ ডাউন, মই খ্ৰীষ্টান হোৱা চাৰ্চত যোৱা কাৰণ মই আপোনাক কোৱা নাই তেনেকুৱা কথাটো। আপুনি ঠেক দুৱাৰত সোমালে নাই, সোমা নাই, সেইটোৱে যীশুৱে সুধিছে আপোনাক। আপুনি কি জটিল হৈছে, ঠেক ৰাস্তাত চলিছে, কিমান সমস্যা, সেইটো বাইবেলে কোৱা নাই। ঠেক দৰ্জাখনত সোমালে নে সোমা নাই? মতি 7:13 যীশুৱে কৈছে ঠেক দৰ্জাখনত সোমোৱা, কিয়নো যি দুৱাৰ বহল, যি দৰ্জা বহল, সেইটো সোমোৱাও বহল, কিন্তু যি দুৱাৰ চেপ ঠেক তাক পোৱা লোক বহুত কম। পিতৃ ঈশ্বৰৰ ইচ্ছা নহয় নে উদ্ধাৰ নোপোৱা মানুহৰ বাবে প্ৰথমতে উদ্ধাৰ পোৱাটো বহুত ইমাৰ্জেঞ্চি কাম হয়। ইমাৰ্জেঞ্চি কি জানে? অহা বছৰ মই কমপ্লিট আয়ুস পাম নে নাপাম? কোনোবা যদি আমাৰ মাজত উদ্ধাৰ নোপোৱা মানুহ যদি আছে ইয়াতে, কি জানে? আপুনি মনমোহন সিঙৰ দৰে যদি অহা বছৰ এই পৃথিৱীৰ পৰা মৃত্যু যদি আপোনাৰ আছে, কি জানে? 24 চনটো মনমোহন সিং গুচি গ'ল, নহয় নে? কি জানে অহা বছৰ কাৰোবাৰ উদ্ধাৰ নোপোৱা ব্যক্তি যদি গুচি যায়? গতিকে টাইটানিকৰ এজন মানুহ তেওঁৰ বন্ধুক তেওঁৰ লাইফ বট দি গৈছিল, নহয় জানো? তেওঁ উদ্ধাৰ পোৱা বন্ধু আছিলে। আৰু যিজন বন্ধু তেওঁ নন খ্ৰীষ্টিয়ান বন্ধু, উদ্ধাৰ নোপোৱা মানুহ আছিল, তেওঁৰ লাইফ বটটো দি পিনি গ'ল। তেওঁ মৃত্যুৰ বাবে যুগুত আছিল, তেওঁ স্বৰ্গ যাবৰ বাবে তৈয়াৰ আছিল, তেওঁ দি পিনি গুচি গ'ল। কিন্তু আপুনি তেনেকুৱা উদ্ধাৰ পোৱা লোক হয়নে? গতিকে 2 কৰিন্থিয়াৰ 13:5 বাইবেলে কৈছে তোমালোকে বিশ্বাসত আছা নে নাই নিজক পৰীক্ষা কৰা, নিজক প্ৰমাণ চোৱা। নতুবা তোমালোকে নাজানে নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিক লোক, অযোগ্য লোক। আহক আমি পিতৃ ঈশ্বৰৰ ইচ্ছা কি, ফাৰ্ষ্ট ইচ্ছাটো কি, সেই বিষয়টোৰ ওপৰত খুব ইম্পৰ্টেণ্ট দি চিন্তা কৰো। পিতৃ ঈশ্বৰৰ ইচ্ছাটো হয়, পিতৃৰ ইচ্ছা পালন নকৰা সকলৰ কি হ'ব? শেষত ঈশ্বৰে সকলোক কব হেৰ' হাৱে পোৱাহত শয়তান আৰু তাৰ দূতবিলাকৰ কাৰণে ৰেডি কৰি থোৱা সেই অনন্ত গেলা গৰম জুইত যা, কলা ধোঁৱা। মাই গড, কোনোবা ৰাতিপুৱা কালি ৰাতি নে কালিতে দক্ষিণ কোৰিয়াত এৰোপ্লেন এক্সিডেণ্ট হৈছে। এখন এৰোপ্লেন 181 জন যাত্ৰী আছিলে। চৰাইত খুন্দা মাৰি এৰোপ্লেন নামি গৈছে আৰু এয়াৰপৰ্টৰ ৱালত মাৰিছেগে, আৰু ৱালত মাৰি জুই কলা হৈ থাকিল, ধোঁৱা হৈ থাকিল। প্ৰায় গোটেইখিনি যাত্ৰীয়ে প্ৰায় মৃত্যু হৈছে 181ৰ ভিতৰত। কলা ধোঁৱা মই দেখিছো দৃশ্যটো, যেতিয়া মই 5 মিনিট নিউজটো মেলি চাইছো ৰাতিপুৱা। কলা ধোঁৱা বুলি কৈছে জিউদা পত্ৰত, কলা ধোঁৱা ৰাখি থোৱা হৈছে অবাধ্য দূতবিলাক আৰু তেওঁৰ লগৰীয়াবিলাকৰ কাৰণে।
মতি 25:41 কৈছে হাও পোৱা শয়তানৰ লগৰীয়া সকলোক সেই কলা ধোঁৱালৈ দি দিয়া হ'ব নৰকৰ জুইটো ফাৰ্ষ্ট মানে পৰিত্ৰাণ মানে কি সেই নৰকৰ জুইৰ পৰা বচোৱাটোকে কৈ পৰিত্ৰাণ পোৱা মানুহ সেই নৰকৰ কলা ধোঁৱাই চানি দৰাৰ পৰা ৰক্ষা পোৱাটোকে কৈ মুক্তি পোৱা মানুহ বৰ্ণ এগেইন নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান এই নৰকৰ ধোঁৱাৰ পৰা জুইৰ পৰা বাচি যোৱাটোক কয় সেলভেশন ঈশ্বৰৰ ইচ্ছা পালন কৰা ফাৰ্ষ্ট যদি আমি তেনেকুৱা মানুহ যদি আছো তেতিয়াহ'লে আমাৰো ঈশ্বৰৰ ইচ্ছা বাকী নাই নেকি তেনেহ'লে আমিও ঈশ্বৰৰ ইচ্ছাটো ইয়াত জাকুব তেনেহ'লে আমাৰ বাবে কি ইচ্ছা আছে 21 জাকুব 4 যিটো পদ পঢ়িছিলো 17 পদ জাকুব 4 17 পদ আমি যদি ইতিমধ্যে ঈশ্বৰৰ ইচ্ছা পালন কৰা মানুহ পৰিত্ৰাণ পোৱা মানুহ তেতিয়াহ'লে আমাৰ বাবে কি ইচ্ছা 17 পদত কৈছে এতেকে যি কোনে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয় সৎকৰ্ম কৰিবলৈ জানাটো কোন হয় ইয়াৰ সৎকৰ্ম কৰিবলৈ জনা মানুহ কেইজন আছে এই ল'ৰা লাইনত বা মিক্স বহি আছো পুৰুষ লাইন মহিলা লাইন সৎকৰ্ম কৰিবলৈ জনা মানুহ কেইজন আছে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান বিলাকক কৈছে সৎকৰ্ম কৰিব জনা মানুহ হয় না নতুন জন্ম পোৱা মানুহ গতিকে সৎ বুলি কওঁতে জগতৰ সৎ কামটো বহুত বেলেগ হয় কেতিয়াবা মানুহে আগত বহুত মানুহ বদমাচি কৰিও মানুহ মৃত্যুৰ আগ মুহূৰ্তত কিছুমান ভাল কাম কৰি থৈ যায়গে সেইটো সৎ কৰ্মৰ কথাটো কোৱা নাই তেনেকুৱা সৎ কৰ্ম কিন্তু ইয়াত সৎ কাম বুলি কৈছে পাচনি কৰ্ম 10:17 পদত কৈছে ঈশ্বৰে সেই নাচৰতীয়া যীশুক পবিত্ৰ আত্মাৰ পৰা অভিষেক কৰি যীশুৱে নগৰে নগৰে গাঁৱে গাঁৱে পৰি সৎকৰ্ম কৰি শয়তানৰ পৰা অত্যাচাৰ পোৱা সকলোকে তেওঁ সুস্থ কৰিলে শয়তানৰ পৰা অত্যাচাৰ পোৱা সকলক তাৰণাৰ পৰা শয়তানৰ হাতৰ পৰা কব্জাৰ পৰা মুক্ত কৰিলে ইয়াৰ অৰ্থটো আল্টিমেটলি বাবে শুভ বাতৰি প্ৰচাৰ কৰা মই শুভ বাতৰি প্ৰচাৰ কৰা নাই যোৱা 24 চনটো কেইবাৰ কি শুভ বাতৰি প্ৰচাৰ কৰিলে আপুনি শুভ বাতৰি প্ৰচাৰৰ কামত কেনেধৰণৰ আপুনি পাৰ্টিচিপেট কৰিলে 24 চনটো আংকলন কৰি চাওক এক্সামিন কৰি চাওক আজি লাষ্ট সানডে হয় যদিও আপুনি নতুন জন্ম পোৱা মানুহ হ'ব পাৰে 2-এজন মানুহ ইয়াত আছে কোনোবা 2-এজন সেইটো নিশ্চিত আছে নহয় নে যদি 24 চনটো কিমান আপুনি হট কাম কৰিলে মই আপুনি ক'ব পাৰে মই এইটো কৰিছো সেইটো কৰিছো দুকিয়াক দিছো সেইটো হট কাম মই ইয়াত কোজা নাই যিটো এইটো কোজা নাই হেৰুৱা আত্মা বচোৱাটো কেইটা আত্মা বচোৱা কামত আপুনি আত্মনিয়োগ কৰিলে আপোনাৰ ত্যাগ মেহনত দান দক্ষিণাৰ দ্বাৰা কেইজন মানুহ স্বৰ্গ যোৱা হ'ল আপুনি সেই কামত পাৰ্টিচিপেট কৰিছিল নে শুভ বাতৰি প্ৰচাৰ কৰা কামত আপুনি হাতে কামে লাগিছিল নে যদি হাতে কামে লাগা নাই আপুনি পইচা সহায় কৰিছিল নে কাৰণ বাইবেলে কৈছে যদি যোৱা নজলে কাক বাই পটোৱা বুলি কৈছে যদি যাব নোৱাৰা কোনোবা যোৱা মানুহ আছে তেওঁ পঠাই দিয়া বাইবেল পঢ়ে নে আপোনালোকে বাইবেল পঢ়িছে নে আমি বাইবেল জানোনে ঈশ্বৰৰ মনটো জানোনে ঈশ্বৰৰ পৰিকল্পনা আমি বুজি পাওনে ৰোমিয়া 10:6 কৈছে পটোৱা নহলে কেনেকৈ ঘোষণা কৰিব ঘোষণা নহলে মানুহ কেনেকৈ শুনিব নুশুনিলে কেনেকৈ বিশ্বাস কৰিব বিশ্বাস নকৰিলে কেনেকৈ স্বৰ্গ যাব মানুহ এটা অংকলন কৰাৰ সময় আজি লাষ্ট সানডে অংকলন কৰাৰ সময় যোৱা 24টা মই যোৱা 12টা মাহ পালো আৰু কেইটা সানডে পালো অন্তত 4টা সানডে কম হলেও কেতিয়াবা 5টা সানডে হয় 4টা সানডে 4-12-48 সপ্তাহ অন্তত 52 সপ্তাহ মই বছৰত পাইছো 52 সপ্তাহত মোৰ যদি মই ঈশ্বৰৰ পৰিত্ৰাণ পোৱা মানুহ আছিলো কেইজন মানুহ মই শুভ বাতৰি প্ৰচাৰ কৰা কামত আত্মনিয়োগ কৰিলো এইটো কাম পাষ্টৰে কৰিব প্ৰচাৰক ইভাঞ্জেলিষ্টে কৰিব মোৰ কি দায়িত্ব আছে এইটো মিছনাৰী বিলাকৰ দায়িত্ব আছে মোৰ কি দৰকাৰ আছে এইটো কৰিব নহয় নে আপুনি প্ৰভুৰ আগত ক'ব পাৰিব সেইটো কথা যদি কালি আপোনাক প্ৰভুৱে মাতে যিবিলাক ঈশ্বৰৰ মানুহ আছে সঁচাকে সেই ঈশ্বৰৰ মানুহ আপোনাক কৈছে প্ৰভুৱে যদি আমাক কালি মাতে কালি আপুনি ক'ব পাৰিবনে এইটো কাম পাষ্টৰ মিছনাৰীৰে ডিউটি আছিল আমাৰ আছিল জানো বাইবেলে কৈছে হয় যোৱা নহলে কাক বাই পটোৱা সেইটো হৈছে মূল আইডিয়লজি খ্ৰীষ্টিয়ান জীয়াই থকাৰ মূল আইডিয়লজি তাৰ বাহিৰে কি কাম আছে কওক ফূৰ্তি পাৰ্টা ভোজন পান কৰা সেইটো নেকি ঈশ্বৰৰ ৰাজ্য ৰোমিয়া 14:17 পৰত কৈছে ভোজন পান কৰা ঈশ্বৰৰ ৰাজ্যৰ হাৰ নহয় ধাৰ্মিকতা পবিত্ৰ আত্মা আনন্দ পবিত্ৰ আত্মাৰ ফল শুভ বাতৰি প্ৰচাৰ কৰাটো নহয়নে প্ৰেম আনন্দ এইবিলাক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ খ্ৰীষ্টিয়ান জীৱন নহয়নে গতিকে নতুন জন্ম পোৱা জনে কি ধৰণে চলিলো যোৱা গোটেই বছৰটো যদি আপুনি ভাল কৰিছে আপোনাক মই ক'বলৈ একো নাই ঈশ্বৰে ক'বলৈ নাই নহয়নে যদি আপুনি ভাল কৰিছে যদি আপুনি বাধ্য হৈছে
যদি বাধ্য হোৱা নাই, তেতিয়াহ'লে আমি কি কৰা উচিত? প্ৰিয়সকল, কি কৰা উচিত? আমি নিজৰ জীৱনটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত নহয়নে? প্ৰভু, যোৱা বছৰটো মই নোৱাৰিলোঁ, বহুত চৰি, মোক আৰু এবাৰ চান্স দিয়ক, আৰু এবাৰৰ কাৰণে মোক চান্স দিয়ক। 25 চনটো যদি মোক সম্পূৰ্ণ আয়ুস দিয়ে, মই কৰিম আপোনাৰ কাম। যদি মই নোৱাৰিলে কাক বাই মই কৰিবলৈ সহায় কৰিম, কাক বাই মই পঠাই দিম। তো আপোনাৰ ইচ্ছাটো পালন হওক, যেনেকৈ স্বৰ্গত তেনেকৈ তোমাৰ ইচ্ছা সিদ্ধ হওক। মতি 7:9 প্ৰাৰ্থনা, প্ৰভু শিকা প্ৰাৰ্থনা নহয়নে? গতিকে এইদৰে তোমালোকে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক। পিতৃ ঈশ্বৰৰ ইচ্ছাটো কেনেকে পূৰ হ'ব? তোমাৰ নাম পূজনীয় কেনেকে হ'ব যদি ৰামকৃষ্ণ বুলি গোটেই জগতখন মাতি আছে, দেশখন মাতি আছে, যদি আমি প্ৰচাৰ কৰিব নপঠাওঁ, সৌবাতৰি যদি নিবিলাওঁ? নহয়নে প্ৰিয়সকল? যিসকলে কৰিছে তেওঁলোক চাব্বাছ, ঈশ্বৰে কৈছে, মোৰ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়ত বিশ্বাসী আছিলা, তোমাক অনেক বিষয় গৰাকী পাতিম। প্ৰভু যীশু আহিব সোনকালে, নহয়নে প্ৰিয়সকল? আমি জানো। হয়, আমি সময়ে ইতিমধ্যে গুচিয়ে গৈছে, গতিকে আমি শেষৰ পালে এতিয়া চিন্তা কৰাৰ সময়। এই মাহটো গুচি গ'ল যেতিয়া, বছৰটো গুচি গ'ল যেতিয়া, আমি কেনেকে চলিলো, ঈশ্বৰৰ ইচ্ছা কেনেকে পালন কৰিলো, সেইটো চিন্তা কৰাৰ সময় এতিয়া। আহক আমি ৰোমিয়া আৰু দুটামান বাইবেল পদ চাওঁ পটাপট। ৰোমিয়া 13 অধ্যায়, ৰোমিয়া 13 অধ্যায়। ৰোমিয়া 13 অধ্যায়, ৰোমিয়া 13 অধ্যায় ৰোমিয়া 13 অধ্যায় 11 পদৰ পৰা, তাত বাজে তোমালোকে এই কাল জানা যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ'ল, কিয়নো যেতিয়া আমি বিশ্বাস কৰিলো তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ'ল। ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল, এইকাৰণে আহা, আন্ধাৰৰ কৰ্ম এৰি পোহৰৰ সাজ পিন্ধো হওক। ৰঙৰস আৰু মদ তথা ফূৰ্তি পাৰ্তা, ৰং ধেমালি, লম্পটতা আৰু এইবিলাক কামাবিলাক, বিবাদ আৰু ঈৰ্ষা, এইবিলাক নকৰি এইবিলাক নকৰি দিনৰ উপযুক্ত শিষ্টাচাৰণ কৰো হওক। কিন্তু তোমালোকে প্ৰভু যীশুখ্ৰীষ্টক পিন্ধা আৰু অভিলাষ পূৰ কৰিবৰ অৰ্থে নিজ নিজ মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা। ইয়াত কি ক'ব বিচাৰিছে শাস্ত্ৰত? পৌলে ৰোমিয়া মণ্ডলীলৈ লিখিছে এই পত্ৰটো। তাত বাজে তোমালোকে এই কাল জানা যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ'ল। যেতিয়া আমি বিশ্বাস কৰিলো, সেই বিশ্বাস কৰা দিনটোলৈকে আজি 24 চন গুচি গ'ল, 25 চন ভৰি দিলে নহয়। পৰিত্ৰাণ ওচৰ হ'ল। তাৰ মানে কি পৰিত্ৰাণ? যিচুক লগ পোৱা আয়ুসটো, সীমাটো, ডিষ্টেঞ্চটো কমি আহি আছে। মোৰ জীৱনৰ পৰা আয়ুস গুচি যোৱা মানে যিচুক লগ পাবৰ কাৰণে যিটো আৰু ডিষ্টেঞ্চ অলপ আগত আছিলে, সেই ডিষ্টেঞ্চটো আৰু ওচৰ হ'ল এতিয়া। কাৰণ 24 চনটো গুচি গ'ল নহয়, 52 সপ্তাহ গুচি গ'লতো। অহা বছৰ 25 চনত যদি তেওঁ আহে, মই লগ পাম সোনকালে। বা মোকো যদি তেওঁ আহাটো অলপ দেৰিও কৰে, মোক মাতে যদি, তুমি আহা আৰু তোমাৰ কাম শেষ পৃথিৱীত, তোমাৰ ডিউটি শেষ পৃথিৱীত, তুমি আহা। তুমি থাকিলে মোৰ বদনামেই হ'ব বেছি, তুমি বেছি থাকিলে মোৰ অসুবিধা আছে, গতিকে তুমি উঠি আহা, মোৰ ৰাইজলৈ আহা, মই জিৰণি দিম আৰু তোমাক। প্ৰভু, মই যাব নোৱাৰো এতিয়া, কম নেকি আপুনি? ৰখাবতো নোৱাৰে, মাতিলে যাব লাগিব। গতিকে ওচৰ, পৰিত্ৰাণ ওচৰ, আগৰ বিশ্বাসতকৈ এতিয়া বহুত ওচৰ। গতিকে টোপনিৰ পৰা সাৰ পাবৰ সময় হ'ল, ৰাতিৰ অধিক ভাগ গ'ল, দিন পোহৰ। এইকাৰণে আমি আন্ধাৰৰ কৰ্ম এৰি পোহৰৰ কাম কৰো হওক। ৰঙৰ আমাৰটোক আমোদ প্ৰমোদ, ফূৰ্তি পাৰ্তা, ৰং ধেমালি, সেইবিলাকত সময় নষ্ট নকৰি পবিত্ৰ আত্মাৰ ইচ্ছাটো পালন কৰো হওক।
পবিত্ৰ আত্মাৰ আদৰ্শ নিৰ্দেশত পবিত্ৰ আত্মাৰ ইচ্ছা বিচাৰো হওক, নহয়নে? বাইবেল অধিককৈ পঢ়া, হয়নে? আপুনি ভাবিব পাৰে মই দিনত 3 বাৰ ভাত খাওঁ, সপ্তাহত এবাৰ বাইবেল মেলিলেও হ'ল, হয়নে? নাই নাই, মই একবাৰ বাইবেল নপঢ়ো, নতুন বছৰৰ দিনাখন মই 35টা অধ্যায় পঢ়িম, তাৰপিছত গোটেই বছৰ শুই থাকিম। সেইটো হ'বনে? নতুন বছৰ একদিনাখনে আপুনি 35টা, 31 তাৰিখত আপুনি ৰিজলিউশ্যন কৰিলে, প্ৰস্তাৱ ল'লে, মই নতুন হ'ম, অহা বছৰৰ পৰা নতুন হ'ম, পুৰণা চব বাদ দিম, অহাকালি মই 35টা অধ্যায় পঢ়িম, গোটেই বছৰ মই আজাদী হৈ যাম। কোনোবা আকৌ একো নকৰা মানুহ আছে, গোটেই বছৰৰ 24 চনটোত তেওঁ বাইবেলো নপঢ়িলে, প্ৰাৰ্থনাও নকৰিলে, এটা আত্মাও প্ৰচাৰ নকৰিলে, কাকবাই প্ৰচাৰ কামতো নপতালে, সহায় নকৰিলে, কোনো একো নকৰাকে হাত ভৰি ঈশ্বৰৰ কাম একো নকৰা মানুহ আছে। হয়, জগতৰ কাম কৰিব পাৰে, তেওঁ পেটৰ কাৰণে দৌৰিছে, পেটৰ কাৰণে কৰিছে, এইটো মানিছো, কাৰণ পেটটো আপোনাৰ আছে কাৰণে পেটৰ কাৰণে আপুনি দৌৰিব লগা হৈছে, নহয় জানো? পেটৰ দায়িত্ব কম নকৰিছে, পিলিপিয়াত কৈছে, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু তেওঁবিলাকক মই কান্দি কৈছো, এতিয়াও কান্দি পিনি পৌলে কৈছে তেওঁলোক ক্ৰুচটোৰ শত্ৰু, ফিলিপিয়া 3 অধ্যায়ত কৈছে 18-19 পদৰ। ক্ৰুচৰ শত্ৰু যীচুক প্ৰভু বুলি মাতি আছে, কিন্তু মানুহৰ আগত লাজৰ কথা আছে, সেইকাৰণে দেখাবতো লাগিব, চানডে কেতিয়াবা গীৰ্জা যাব লাগিবতো, নহয় জানো? কাৰণ যীচুক, কিন্তু বাইবেলে কৈছে ক্ৰুচৰ শত্ৰু, আৰু ক্ৰুচৰ শত্ৰু স্বৰ্গত যাব, ক্ৰুচৰ শত্ৰু যীশুৰ লগত বহিব পাবগৈ স্বৰ্গ ৰাজ্যত। পেটেই তেওঁবিলাকৰ ঈশ্বৰ, তেওঁলোক পৃথিৱীৰ কথা বাবে, পাৰ্থিৱ বিষয়ৰ বাবে, পাৰ্থিৱ শৰীৰ যোৱাকালি মৎস্যৰ খতম হৈ গ'ল, তেখেতৰ পাৰ্থিৱ দেহাটো দৰ্শনৰ অৰ্থে ৰাইজৰ অৰ্থে ৰখা হৈছিল, নহয়নে? সেই পাৰ্থিৱ দেহা নাইকিয়া হৈ গ'ল, কথম আজি, নহয়নে? আজি ছাই হৈ গ'ল, একো নাই। তেওঁলোক পাৰ্থিৱ পৃথিৱীৰ কথা মাত্ৰ বাবে, তেওঁলোক একো নাজানে, জানিবলৈ ইচ্ছাও নকৰে, এক আগ্ৰহ নাই, হেঁপাহও নাই জানিবলৈ, যীশুৱে কৈছে, বাইবেলে কৈছে। প্ৰিয়সকল, এই 24 চনটোত যদি নকৰিলো, 25 চনটো ঈশ্বৰে আপোনাক কিয় দিব? ভাবি চাওক, আপোনাৰ আৰু এটা বয়স কিয় দিব লাগে? মোৰ নিজৰ ক্ষেত্ৰত ভাবো, মই 24 চনত যদি ঈশ্বৰক বেজাৰে দিলো, দুখে দিলো, কষ্টয়ে দিলো, গোটেই মাহ বছৰ যদি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গলো, অবাধ্যই হলো, 25 চনটোত মই কি বুলি তেওঁক কম, কি বুলি প্ৰাৰ্থনা কৰিম? 25 চনটো মোক দিয়া আপুনি, এই বছৰটো কি বুলি মই কম? কিহৰ যুক্তিত মোক দিব তেওঁ? শিষ্যবিলাকক যীশুৱে মতি উত্তৰাই দেয় 28-18 পদৰ পৰা কৈছে, যোৱা তোমালোকৰ গোটেই সৃষ্টিৰ আগত হোৱা তুমি প্ৰচাৰ কৰা, যোৱা, প্ৰথমতে যোৱা, প্ৰচাৰ কৰা, সকলো জাতি শিষ্য কৰি পবিত্ৰ আত্মা, পিতা পুত্ৰ পবিত্ৰ আত্মাৰ বাপ্তাইজ কৰা, প্ৰচাৰ কৰি পিনি, আৰু মই চোৱা তোমালোকৰ সংগে সংগে জগতৰ শেষলৈকে তোমালোকৰ লগত আছো, মই আছো। কাক কৈছিলে? যিসকলে তেওঁৰ আদেশ পালন কৰিছিল, যিসকলে তেওঁৰ যোৱা বুলি কোৱাৰ লগে লগে গৈছিলে, মান্য হৈ চলিছিলে, তেওঁলোকৰ পিছে পিছে প্ৰভু আছিল, নহয়নে? প্ৰিয়সকল, এতিয়া কি ক'ব? আন এটা বাক্যত চাম, প্ৰথম পিতৰ 4 অধ্যায়, মই শেষ কৰিম। প্ৰথম পিতৰ 4 অধ্যায় নেক্সট চানডেলৈ কণ্টিনিউ কৰিম বাকী কথাবিলাক। প্ৰথম পিতৰ 4 অধ্যায় প্ৰথম পিতৰ 4 অধ্যায় 1 পদৰ পৰা প্ৰথম পিতৰ 4 অধ্যায় 1 পদৰ পৰা এতেকে খ্ৰীষ্টে মাংস দুখ কৰা কাৰণে তোমালোকে যেন মানুহৰ ইচ্ছা বা অভিলাষৰ দৰে আৰু সংসাৰ কাল নিনিয়াই ঈশ্বৰৰ ইচ্ছাৰ দৰে শৰীৰত কৰা বাসৰ অৱশিষ্ট কাল নিওৱা, ঈশ্বৰৰ ইচ্ছাটো বিচৰা বুলি কৈছে, নহয়নে? এই কাৰণে নিজকে সেই একে ভাৱেৰে সুসজ্জিত কৰা, কিয়নো যিজনে মাংসত ধুক কৰিলে তেওঁ পাপৰ পৰা ক্ষান্ত হল। কাৰণ লম্পট আচৰণ, অবিলাস, সুৰাপান মানে কি? ৰংৰস, আমাৰ্তক আমোদ প্ৰমোদ আৰু ঘিনলগীয়া দেৱ পূজা, এই সকলোতে চলি
পৰজাতিবিলাকৰ ইচ্ছা পালন কৰিবলৈ যি কাল অতীত হ'ল সেই যথেষ্ট। যোৱাকালি মই আমাৰ বুধবাৰ বজাৰৰ ওচৰত আমাৰ পৰিয়াল এটাত গৈছিলো। তেতিয়া ওলাওঁতে জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ চিনেমা তেওঁ বনাইছিল, গান গাব জুবিন গাৰ্গে বোলে যেতিয়া ওপৰৰ ঘৰলৈ আহিছে আৰু তেওঁ এদিন লগ কৰোঁতে ক'লে বোলে যে মানুহবিলাকে বটল আনি দিয়ে নহয় মোক, এনেকুৱা দামী বটল আনি দিয়ে, মানে তেওঁ আন বাকাত তোমালোকে আনি দিবা সেইটো ক'ব বিচাৰিছিলে জুবিনে তেওঁলোকক, মানে কিবা এটা জুবিনৰ পৰা সহায় লাগে আৰু প্ৰমোটিঙৰ কাৰণে চিনেমা। তেতিয়া জুবিনে ইণ্ডাইৰেক্টলি কৈছে যে মানুহে এনেকুৱা বটল দিয়ে তোমালোকে মোক দিব লাগিব, আৰু সেইটো বটলৰ কিমান দাম, মিনিমাম 3000 এটা বটলৰ দাম। তাৰপিছত যেতিয়া সেই বটল আনি পিনি জুবিনৰ ওচৰত লগ কৰিব আহিছে, জুবিন দা তাৰপিছত জুবিন ওপৰৰ পৰা নামি আহিছে বোলে এনেকে ডাঙৰ এটা বটল লৈ খাই চিৰিৰ পৰা ওপৰৰ মহলাৰ পৰা, আৰু দলং দফং কৰি ভিতৰত যায়, কথা নাপাতে ভালকে, তেনেধৰণে তেওঁ কোৱা মতে আৰু তেনেকুৱা ধৰণে। গতিকে সুৰাপান, ৰং ৰস, আমাৰ তক আমোদ প্ৰমোদ, তেওঁ ভাল ভাল কথাও কৈ দিয়ে কেতিয়াবা, কৃষ্ণ ঈশ্বৰ নহয়, হি ইজ এ মেন নট গড, কেতিয়াবা সঁচাই মিছাতে কওক যিয়ে নহওক, কিন্তু কথাটো সঁচাও কয় কেতিয়াবা। আগতে কি কৈছিলে মাজতে এবাৰ কি লগুণ পিন্ধাৰ কথা নে, মই চবকে পিটিম, মই এইবিলাক চব মিছা, এনেধৰণৰ কথাও যোৱা বছৰ কৈছিলে। যে নহওক তেওঁৰ বিষয়টো, তেওঁৰ কথা মানে কথা প্ৰসংগত কি কৈছো, সুৰাপানৰ কথাটো মই ক'ব বিচাৰিছো। সুৰা আধুনিক শব্দ নহয় দে, আমি গাঁৱলীয়া ভাষাত কি বুলি কওঁ, মদাহী। এই মদাহী এটা আহিছে, এই মদাহী আহিছে, চাবি মদাহী আহিছে। নিউজত এদিনা কৈছে, তাৰপিছত কেমেৰামেনে মদাহীক ধৰিছে এনেকা, এই কি মদাহী বুলি মাতিছা, মদাহী বুলি নাখাবা, আমাক সুৰাপান বুলি কবা। সুৰাপান মদাহী শুনিব বেয়া, লাজ লাগে নহয়, কেমেৰাৰ আগত কৈছে, সঁচা কথা কৈছো, মদাহীয়ে কেমেৰাৰ আগত কৈছে, লাজ লাগে নহয়, সেইটো কিয় কৈছা, সুৰাপান বুলি কবা, সুৰা আসক্ত বুলি কবা। কি ধুনীয়া কথা কৈছে। বাইবেলে সুৰাপান বুলি কৈছে সেইকাৰণে, নহয় জানো? মদাহী বুলি লিখা নাই, মদাহী লিখিলে বহুতৰ লাজ পালেহেঁতেন, ঈশ্বৰে লাজ দিব নিবিচাৰে, নহয় নে? গতিকে সুৰা আসক্ত, নতুন বছৰ, ৰং ধেমালি, ফূৰ্তি পাৰ্তা, বহুতে বটল লব, খাব। মই ভাবিছিলো কোনোবা এটা মদাহী পৰিয়ালকে এই বছৰ একেলগে, মই 31 জানুৱাৰীটো আমাৰ এই মণ্ডলীৰ মানুহ হ'ব পাৰে, মদ খোৱা মানুহ হ'ব পাৰে, কোনোবা মদাহী আছে ইয়াতো, নহয় যে মানে সুৰাপান বুলি কৈছো, মদাহী হলে বেয়া পাব আকৌ, সুৰা আসক্ত মানুহ আছে ইয়াতো। গতিকে 31 নিশাটো জানুৱাৰী 31 ডিচেম্বৰটো মই তেওঁক ইয়াতে পিকনিক খাই তেওঁক সেই নিশাটো বচাব বিচাৰিছো, প্লেনিং কৰি চাইছো, প্ৰস্তাৱো দিছিলো, তেওঁ প্ৰস্তাৱটো নাকচ কৰিছে। কিন্তু কাৰণ মোৰ লগত পাৰ্টি খাই কি পাব ন, আমাৰ লগত পৰিয়ালৰ লগত পাৰ্টি খাই, তেওঁ গম পাইছে এখেতে যিমান গাহৰি খুৱাওক, যি খুৱাওক, মোৰ আচলটো তেখেতৰ লগত নাই, তেওঁ আমাৰ ফেমিলি, আমি যিটো ভাল পোৱা বস্তু। গতিকে আমি তেওঁক প্ৰস্তাৱ দিছিলো, আপুনি খৰচা কৰিব নালাগে, গোটেই গাহৰি, লোকেল মাংস, যি লাগে মাছ, আমি আপোনাৰ লগত পাৰ্টি এটা খাব বিচাৰিছো, আপোনাক মই আচলতে আমি কিবা এটা তেওঁৰ লগত কাউন্সিলিং ফেলোশ্বিপ কৰি তেওঁক নেক্সট ইয়েৰৰ কিবা এটা কাউন্সিলিং কৰিব বিচাৰিছো, তেওঁক বচাব বিচাৰিছো, কিবা এটা প্লেনিং কৰিছিলো, প্ৰাৰ্থনা কৰিছিলো। কিন্তু তেওঁ আমাৰ লগত পিকনিক খোৱা সেই নিশাটো, সন্ধিয়াটো, প্ৰস্তাৱটো, আমাৰ দুটা ফেমিলিৰ প্ৰস্তাৱটো নাকচ কৰিছে, ইচ্ছা কৰা নাই আমাৰ লগত খাবলৈ। আমাৰে মণ্ডলীৰ মানুহ, মই নকওঁ এইটো নামটো, কিন্তু আমাৰে মানুহ, কিন্তু তেওঁ ইচ্ছা কৰা নাই। কিয় ইচ্ছা নকৰে এতিয়া? কাৰণ আমাৰ লগততো নচলিব, তেওঁ যিটো আচলটো পায় সেইটো তেওঁ আগতীয়াকৈ গম পাই গ'ল। সুৰা পান, সুৰা মদ, ভাং, বিড়ি, চিগাৰেট, নহয় নে? সেইবিলাক। গতিকে ঈশ্বৰৰ মানুহ জগতত এইবিলাক সাধাৰণ কথা। জগতত সুৰাপান, ৰং ৰস, আমাৰতক আমোদ প্ৰমোদ, ফূৰ্তি পাৰ্তা, ঘিন লগা, এইবিলাক, নহয় নে? কিন্তু সেই ঈশ্বৰৰ মানুহ, ৰোমিয়া 12:1 বাইবেল পদ পঢ়িম আমি, ৰোমিয়া 12:1-2 পদ, আন এটা বাইবেল পদ আমি পঢ়ি দিছো, ৰোমিয়া 12:1-2 পদ। ৰোমিয়া 12:1-2 পদ। ৰোমিয়া 12:1-2 পদ। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰো, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গা কৰা, এয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা। 2 পদ একেলগে পঢ়ো। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। গতিকে
তোমালোক জগতৰ অনুৰূপ নহবা জগতৰ পাৰ্টি পাৰ্টা নিউ ইয়েৰ্ছ আহি আছে ঈশ্বৰৰ ইচ্ছা কিন্তু ঈশ্বৰৰ ইচ্ছা মতে বিচাৰা কৈছে CM এদিনাখন ফেচবুক লাইভ কৰিছে কিমান মানুহক নিথৰুৱা কৰিম পিতৃ মাতৃৰ সন্তান এটি সন্তান আজি নতুন বছৰত হেৰাব এই বছৰো হেৰাব যোৱা বছৰ কিমানতে হেৰালে নহয় নে কিমান পিতৃ মাতৃয়ে CMক ৰিকুৱেষ্ট কৰিছে গতিকে CMে কৈছে যে যিসকল উদণ্ড বাইকাৰ 20ৰ পৰা 30 বছৰ সব ডাইৰেক্ট জেলত ভৰাবা পুলিচে কৈছে ফাইন নলবা ডাইৰেক্ট জেল দিবা তেওঁলোকৰ কাৰণে গুৱাহাটী মহানগৰৰ নাগৰিক বিলাকে যিবিলাক বয়সীয়া নাগৰিক তেওঁলোকে ৰাস্তাত ওলাব নোৱাৰে নতুন বছৰৰ মাহটো জানুৱাৰী মাহটো ৰাস্তা পাৰ হ'ব নোৱাৰে গতিকে এইখন জগত তেনেকুৱা এই জগতখন তেনেকুৱা কিন্তু এই জগতৰ বিপৰীতটো হয় আমি ঈশ্বৰৰ মানুহবিলাক নহয় জানো অৱশ্যে CMে দায়িত্বত আছে তেওঁ এজন ৰেছপন্সিবল ব্যক্তি তেওঁৰ বদনামৰ খাতিৰত তেওঁ সেইটো ভাল পৰামৰ্শ দিছে মানুহক পিকনিকৰ গাইডলাইন দিছে সেইটো কৰিছে তথাপিতো মানুহ মৰিব তথাপিতো মৰি আছে কৰিব সংখ্যাটো কেতিয়াবা কম বেছি হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু আমি জগতৰ অনুৰূপ নহয় ঈশ্বৰৰ ইচ্ছাটো বিচাৰা কৈছে যদি 2024 চনটো আপুনি ঈশ্বৰৰ ইচ্ছা পালন কৰিলে নে ক'ব পাৰিব মই ঈশ্বৰৰ ইচ্ছা পালন কৰিলে ঈশ্বৰৰ পৰমতে 100% চলিলো তেনেহলে আপোনাক যদি মই প্ৰশ্ন কৰো এই বাইবেল আপুনি কেইবাৰ পঢ়ি শেষ কৰিলে ঈশ্বৰৰ ইচ্ছা ইয়াত আছে এই বাইবেলত আছে ঈশ্বৰৰ হাৰ্টটো দিলটো কলিজাটো ইয়াত আছে নহয় নে এই বাইবেলখন যদি ঈশ্বৰৰ ইচ্ছা জানিব বিচৰা মানুহ হয় কেইবাৰ পঢ়ি শেষ কৰিছে যোৱা বছৰটো কেইটা অধ্যায় পঢ়ে ডেইলি কোনোবাটো গোটেই সপ্তাহে নপঢ়ে গোটেই মাহে নপঢ়ে হয়তো বছৰটোৱে ভালকে পঢ়া নাই ভালকে মেলি চোৱা নাই হয় নে কেনেকে ঈশ্বৰৰ ইচ্ছা জানিব কেনেকে জানিব ঈশ্বৰৰ ইচ্ছা উত্তম গ্ৰহণীয় হিত কি তাক পৰীক্ষা কৰি জানিবা প্ৰিয়সকল সময় বহুত ওচৰ যিশু ঘূৰি আহিবৰ সময় হ'ল আৰু যিশু ঘূৰি অহা সময়ত যিশুৰ পৰা আপুনি মান সন্মান গৌৰৱ নিশ্চয় আশা কৰে নহয় নে যিশুৰ পৰা চাব্বাছ মোৰ বেটা মোৰ ভাল ল'ৰা মোৰ সন্তান যিশুৰ পৰা এইটো মাত শুনিব বিচাৰিছে আহক আমি যদি এই 24 চনটো আমি নিজক হিচাপ নিকাচ কৰি চাওঁ আৰু এতিয়া অলপ সময় আমি আলোচনা কৰিম কি কৰিব পাৰো নতুন বছৰত 1 তাৰিখত আমি কিবা কৰিব লগা আছে নেকি অলপ মানে এতিয়া আলোচনা কৰো আহক প্ৰাৰ্থনা কৰো মৰমীয়াল পিতৃ তোমাক ধন্যবাদ দিছো তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদৰ কাৰণে আমি অপতে যোৱা বেৰা আছিলো এই জগতৰ পাপীবিলাক যি পাপীৰ বাবে নৰকৰ অনন্ত ক্ৰোধ দণ্ড জুই আছে অনন্তকাল এই শাস্তিৰ বাবে আমিও ভৱিষ্যত নিৰূপিত আছিলো যিটো শাস্তি তেওঁলোকৰ বাবে ভৱিষ্যতে হ'ব কিন্তু সেই আগন্তুক ভৱিষ্যতৰ শাস্তিৰ পৰা আমি উদ্ধাৰ পালো তোমাৰ কালবাৰী ক্ৰুচৰ মৃত্যুৰ দ্বাৰা এতিয়া আমি উদ্ধাৰ পোৱা সকল ঈশ্বৰৰ ইচ্ছা মতে আমি চলিব বিচাৰো প্ৰভু আমাৰ ইচ্ছা মতে নহয় তোমাৰ ইচ্ছা মতে আমি চলিব বিচাৰিছো আমাক আশীৰ্বাদ কৰা আমাক সহায় কৰা যাতে আমাৰ মণ্ডলীটো ঈশ্বৰৰ ইচ্ছা মতে আমি চলিব পাৰো ঈশ্বৰৰ লক্ষ্য উদ্দেশ্য আমি সফল কৰিব পাৰো প্ৰত্যেকক দয়া কৰা সহায় কৰা এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছো আমেন ধন্যবাদ এতিয়া মোৰ পালৰ পৰা এটা গানটো গাই লম গানটো গোৱাৰ আগতে